वेलकाम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম সদ্যহতে হৈ যোৱা প্ৰিফাইনেল এক্সামিনেশ্যন এটো লখিমপুৰ জিলাৰ জেনেৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰটো ইয়াতে যিকেইটা এমসিকিউ আহিছে সেই এমসিকিউ কেইটা আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম আৰু আজিলৈকে যিমানটা তোমাৰ এক্সাম হৈ গৈছে সেই এক্সামৰ ভিতৰত মই যেহেতু গুটেকেইটা কোৱেশ্চন পেপাৰ সলভ কৰিছো তো সেই কোৱেশ্চন কেইটাৰ ভিতৰত তোমাৰ যেটো লখিমপুৰ জিলাৰ যেটো সায়েন্সৰ কোৱেশ্চন পেপাৰ হেতু তোমাৰ মানে বহুতে হার্ড কোশ্চেন পেপার হয়েছে তোমালোকে ভিডিওবোৰ তোমালোকে আগৰ ভিডিওবোৰ যদি চোৱা নাই তেতিয়াহলে চাই লোৱা তো আজিৰ যেটো কোশ্চেন পেপার আছে কোশ্চেন পেপারটো তোমালোকে গুটেইখিনি মনোযোগেৰে চাব লাগিব ঠিক আছে আৰু ইয়াৰে তোমাৰ ম্যাক্সিমাম মানে মোটামুটি ধৰাচোন 95% কোশ্চেন তোমাৰ নিউ প্যাটাৰ্নৰ কোশ্চেন আহিছে আৰু নিউ প্যাটাৰ্নৰ কোশ্চেন আহিলেও গুটেইকেইটা কোশ্চেন বহুতে তোমাৰ ইন্টেলেকচুৱেল কোশ্চেন হয় কেনেকুৱা ধৰণৰ কোশ্চেন আহিছে তোমালোকে চাই লোৱা ইয়াৰ আগতে তোমাৰ 9টা জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যনৰ সায়েন্স আৰু ম্যাথছৰ কোশ্চেন পেপাৰ মই সলভ কৰিছো 2024 আৰু 25 ৰ যেটো প্ৰি-বোৰ্ড এক্সাম হৈ আছে তোমালোকৰ জিলাত যদি প্ৰি-বোৰ্ড এক্সাম হৈ গৈছে তেতিয়া হলে 7002824673 এইটো নম্বৰত তোমালোকে পিডিএফ আকাৰে কোশ্চেন পেপাৰবোৰ পঠাই দিবা মই তোমালোকক হেবোৰ সলভ কৰি দি দিম আমাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰে এমসিকিউ কেইটা চাও তাৰ পিছত কেনেকুৱা ধৰণৰ লং কোশ্চেন আহিছে সেই কেইটাও আমি অলপ আলোচনা কৰিম এতে সোয়া তোমার 1 নম্বৰ প্ৰশ্নটোত কি কৈছে 1 নম্বৰ প্ৰশ্নত কৈছে তলত দিয়া কোনটো এটা তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ সো তাপবৰ্জি বিক্ৰিয়া কোনবোৰক কোৱা হয় যিবোৰে তোমাৰ কি কৰে বিক্ৰিয়া তোমাৰ তাপ উৎপন্ন কৰে হেবোৰক তাপবৰ্জি বিক্ৰিয়া বুলি কোৱা হয় আৰু যিবোৰে তোমাৰ তাপ শোষণ হয় হেবোৰক তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয় এতে সোয়া ক্যালসিয়াম কার্বনেটক যেতিয়া তাপ দিয়া হয় এতে সোয়া তাপ দিয়া হয় অর্থাৎ এটো তাপ কি কৰে গ্ৰহণ কৰে গতিকে এটো হ'ব তাপগ্ৰাহী বিক্ৰিয়া গতিকে আমাৰ এটো নহয় ইয়াৰ পিছত এটো দিছে C6H12 অৰ্থাৎ এটো তোমাৰ গ্লুকোজে অক্সিজেনৰ লগত আৰু পানীৰ লগত বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড শক্তি আৰু পানী উৎপন্ন কৰে এটো তোমাৰ হৈছে আমাৰ যেটো শোষণ বিক্ৰিয়া সেই শোষণ বিক্ৰিয়াটো ইয়াতে সব শক্তি আছে গতিকে এটো তোমাৰ কি হ'ব তাপবৰ্জি হ'ব তো এটো আমাৰ হ'ব তাৰ পিছত সিলভাৰ ক্লোৰাইডত যেতিয়া তোমাৰ তাপ দিয়া হয় এটো সব সানলাইটত ৰাখিলে সিলভার আৰু ক্লোরিনলৈ বিযোজিত হৈ যায় এটো কিন্তু ইম্পৰ্টেন্ট হয় এটো তোমালোকৰ যেটো এক্টিভিটি আছে এক্টিভিটিৰ পৰা প্ৰশ্নটো দিছ আৰু গুটেকেটা এক্টিভিটি তোমালোকৰ বহুত ইম্পৰ্টেন্ট এক্টিভিটিৰ পৰা তোমাৰ অসমৰ প্ৰতিটো জিলাতে কোশ্চেন আহি আছে আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাটো এক্টিভিটিৰ পৰা কোশ্চেন আহিব আৰু গুটেকেটা এক্টিভিটি মই মোৰ চেনেলত আপলোড কৰি থৈছো তোমালোকে এক্টিভিটি কেটা চাই লোৱা ঠিক আছে এক্টিভিটিবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট আৰু 100% এক্টিভিটি মই ডিসকাশন কৰিছো তো আমাৰ এটো নহয় এতে সব ক্যালসিয়াম অক্সাইডে যেতিয়া তোমাৰ পানীৰ লগত বিক্ৰিয়া কৰে পুৰাচনে পানীৰ লগত বিক্ৰিয়া কৰিলে ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় লগতে তোমাৰ তাপও উৎপন্ন হয় গতিকে তোমাৰ এটো কাৰেক্ট হ'ব গতিকে আমাৰ 2 নম্বৰ আৰু 4 নম্বৰটো আমি কাৰেক্ট পালো 2 আৰু 4 কোনটো অপচনত আছে এটা তোমাৰ ডি নম্বৰ অপচনত আছে গতিকে আমাৰ ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব ঠিক আছে ইয়াৰ পিছত তোমাৰ 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নত কি কৈছে তলত হাইড্ৰোজেন সালফাইড আৰু ক্লোৰিনৰ বিক্ৰিয়াটো দেখুৱা হৈছে তালিকাৰ পৰা জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থবোৰ বাছি উলিওৱা এতে চোৱা তোমাৰ কি আছিল এতে হাইড্ৰোজেন সালফাইড আৰু এটা আছে ক্লোৰিন হাইড্ৰোজেন সালফাইডৰ পৰা তোমাৰ এতে কি আহিছে তোমাৰ সালফাইড আহিছে কেৱল মানে সালফাৰ আহিছে গতিকে হাইড্ৰোজেন তোমাৰ এৰি দিয়া হাইড্ৰোজেন এৰি দিয়া আমি কি বুলি কও তোমাৰ যদি কোনো এটা পদাৰ্থ যদি অক্সিজেন গ্ৰহণ কৰে আৰু হাইড্ৰোজেন এৰি দিয়ে হেতুক আমি কি বুলি কও এটোক আমি জাৰণ বুলি কও হয়নে আৰু যদি অক্সিজেন তোমাৰ এৰি দিয়ে আৰু তোমাৰ যদি হাইড্ৰোজেন যদি গ্ৰহণ কৰে হেতুক আমি বিজাৰিত বুলি কও গতিকে এতে হাইড্ৰোজেন সালফাইড তোমাৰ কি হৈছে হাইড্ৰোজেন সালফাইড তোমাৰ ইয়াৰ পৰা জাৰিত হৈছে তো হাইড্ৰোজেন সালফাইড তোমাৰ ক'ত আছে এটো সব বি অপচনত আছে আৰু সি অপচনত আছে গতিকে তোমাৰ এ নম্বৰ অপচনটো নহব আৰু ডি নম্বৰ অপচনটো নহব তো যেকেটা তোমাৰ এনেকুৱা সিকোয়েন্স বেস কোশ্চেন থাকে হেবোৰ তুমি এনেকে মিলাবলৈ ট্রাই কৰিবা হেবোৰ ইজি হ'ব আৰু এতে সব ক্লোরিন আছে তো ক্লোরিনে হাইড্ৰোজেন গ্ৰহণ কৰিছে তো হাইড্ৰোজেন গ্ৰহণ কৰিলে হেতু তোমাৰ কি হ'ব বিজাৰিত হ'ব অৰ্থাৎ ইয়াৰে তোমাৰ সি নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব এটো সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ কোশ্চেনটো চোৱা ইয়াৰে তোমাৰ 3 নম্বৰ কোশ্চেনটো কি কৈছে এতে বিদ্যালয় পৰীক্ষাগাৰত নিতুলে এটা প্ৰশমন বিক্ৰিয়া পৰীক্ষা সম্পন্ন কৰিছে হি এটা পৰীক্ষানলত ঘাৰ সালফিউৰিক এসিড ললে আৰু এতিয়া হি ইয়াক প্ৰশমিত কৰিবলৈ তলৰ কোনটো যোগ কৰিব এতে সালফিউরিক এসিড আছে ঘাৰ সালফিউরিক এসিড H2SO4 ইয়াতে তুমি কি যোগ কৰিবা এটা আমি একচুয়ালি ধৰিছো তো উৎপন্ন হ'ব ওয়াটার মানে উৎপন্ন হ'ব তোমাৰ লবণ উৎপন্ন হ'ব লগতে ওয়াটার উৎপন্ন হ'ব এটো এক্সৰ সালফেট উৎপন্ন হ'ব যেহেতু সালফিউরিক এসিড আছে
বুজি পাইছানে? তো ইয়াতে কি যোগ কৰিব লাগিব? তেতিয়াহ'লে তোমাৰ যোগ কৰিব লাগিব, যিহেতু এইটো ঘাৰ ছালফিউৰিক এচিড আছে, গতিকে আমাৰ ঘাৰক কি যোগ কৰিব লাগিব? ক্ষাৰক যোগ কৰিব লাগিব, ক্ষাৰক। তো ইয়াতে তোমাৰ এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, ষ্ট্ৰং বেছ। এইটো বি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত তোমাৰ 4 নম্বৰ কুৱেশ্যনটো চোৱা। 4 নম্বৰ কুৱেশ্যনত কি কৈছে ইয়াতে চোৱা, তোমাৰ লৱণ এ হৈছে ব্ৰাইনৰ এটা উপাদান। এতিয়া চোৱা, ব্ৰাইন কি হয়? ব্ৰাইন হৈছে তোমাৰ ছডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱ। এইটো তোমালোকে ভালদৰে পঢ়িব লাগিব। ছডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱক আমি কি বুলি কওঁ? ব্ৰাইন বুলি কওঁ। তো এইটো হ'ব তোমাৰ ছডিয়াম ক্লৰাইড। ই লৱণ বি উৎপাদনৰ এটা বিক্ৰিয়ক পদাৰ্থ, লগতে ই অম্লনাশক ঔষধ হিচাপে উৎপাদন কৰা এটা উপাদান হয়। লৱণ বি গৰম কৰিলে চি উৎপন্ন হয়। আৰু ইয়াতে চোৱা, তোমাৰ অম্লনাশক হিচাপে ব্যৱহাৰ কৰা হয় কাক? অম্লনাশক হিচাপে তোমাৰ ব্যৱহাৰ কৰা হয় ছডিয়াম হাইড্ৰজেন কাৰ্বনেটক, অৰ্থাৎ বেকিং ছ'ডা, হয়নে? আৰু এই বেকিং ছ'ডাক যেতিয়া আমি তাপ দিওঁ, তাপ দিয়াৰ লগে লগে তোমাৰ কি উৎপন্ন হ'ব? এইটো চোৱা, কঠিন পানী কোমল কৰে। কঠিন পানী কোমল কৰাৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ? ৱাশ্বিং ছ'ডা, অৰ্থাৎ ছডিয়াম কাৰ্বনেট আমি কি কৰোঁ? ব্যৱহাৰ কৰোঁ। তো ইয়াতে তোমাৰ প্ৰথম যৌগটো হ'ব ছডিয়াম ক্লৰাইড, তাৰপিছত হ'ব ছডিয়াম হাইড্ৰজেন কাৰ্বনেট, আৰু তাৰপিছতটো হ'ব ছডিয়াম কাৰ্বনেট। ইয়াৰে চোৱা ডি নম্বৰ অপশ্যনটোত আছে। ইয়াতে চোৱা, এটা কুৱেশ্যনৰ ভিতৰতে তোমাৰ গোটেইকেইটা সোমাই দিছে। তো তুমি ভালদৰে ষ্টাডি কৰিলেহে তুমি এইবোৰ কনচেপশ্যন ধৰিব পাৰিবা। ইয়াৰে পিছত 5 নম্বৰ কুৱেশ্যনটো চোৱা। 5 নম্বৰ কুৱেশ্যনটোত কি কৈছে? তলৰ কোনটো বৰ্তনীত ভালটো জ্বলিব? ইয়াতে চোৱা, আমি জানো যে যিবোৰ তোমাৰ এলকহল যৌগ আছে, সেইবোৰ যৌগই আৰু গ্লুকোজৰ দৰে যৌগই কেতিয়াও বিদ্যুৎ পৰিবহণ কৰিব নোৱাৰে, কিন্তু এচিডে তোমাৰ কি কৰিব পাৰে? বিদ্যুৎ পৰিবহণ কৰিব পাৰে। ইয়াতে হাইড্ৰক্লৰিকৰ এচিড দিয়া আছে, গতিকে বাল্বটো জ্বলিব। ইয়াতে দিয়া আছে চুগাৰ চলিউশ্যন। চুগাৰটো তোমাৰ গ্লুকোজৰ এটা পাৰ্ট হয়, গতিকে এইটোৱে তোমাৰ বিদ্যুৎ পৰিবহণ কৰিব নোৱাৰে। আৰু ইয়াতে দিছে তোমাৰ ভেজিটেবল অইলছ। ভেজিটেবল যিবোৰ অইল আছে সেইবোৰতো বিদ্যুৎ পৰিবহণ কৰিব নোৱাৰে। আৰু ইয়াতে দিছে তোমাৰ লাইম ৱাটাৰ, অৰ্থাৎ চূণ পানী। চূণ পানীয়ে কিন্তু তোমাৰ বিদ্যুৎ পৰিবহণ কৰিব পাৰে, কিন্তু এইটো তোমাৰ চূণ পানীটো তোমাৰ কি হয়? এইটো তোমাৰ মানে কম পৰিমাণে পৰিবহণ কৰিব পাৰে, কিন্তু পৰিবহণ কৰিব পাৰে বিদ্যুৎ। গতিকে ইয়াৰে আমাৰ কি পালোঁ? এইটো 1 নম্বৰ আৰু 4 নম্বৰটো শুদ্ধ পালোঁ, 1 আৰু 4। এইটো চি নম্বৰ অপশ্যনত আছে, গতিকে চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা। এইটো 6 নম্বৰ কুৱেশ্যন, এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন দিছে। ইয়াতে এছাৰশ্যনত কি কৈছে চোৱা, জিংক আৰু নাইট্ৰিক এচিডৰ মাজত বিক্ৰিয়াত হাইড্ৰজেন গেছ উৎপন্ন হয়। এইটো ইনকাৰেক্ট হয়, কাৰণ তোমাৰ জিংকে যেতিয়া তোমাৰ নাইট্ৰিক এচিডৰ লগত বিক্ৰিয়া কৰে, তেতিয়া তোমাৰ হাইড্ৰজেন গেছ উৎপন্ন নহয়, কিন্তু ইয়াতে হয় বুলি কৈছে। কাৰণ ইয়াতে যিটো তোমাৰ নাইট্ৰিক এচিড আছে, নাইট্ৰিক এচিডটো তোমাৰ কি কৰে? ইয়াতে জাৰক পদাৰ্থ হিচাপে কাম কৰে, আৰু যিটো তোমাৰ অক্সাইড থাকে, সেই অক্সাইডখিনি তোমাৰ এইটো নাইট্ৰজেনৰ অক্সাইডলৈ পৰিৱৰ্তন হয়। এইটো নাইট্ৰজেন অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড বা তোমাৰ ডাই নাইট্ৰজেন অক্সাইডলৈ পৰিৱৰ্তন হৈ যায়। ইয়াতে তোমাৰ কি নকৰে? হাইড্ৰজেন গেছ উৎপন্ন নকৰে। আৰু ইয়াতে তোমাৰ হাইড্ৰজেন এইটো এটা বিজাৰক পদাৰ্থ হয়, এইটো তোমাৰ কি হয়? কাৰেক্ট অপশ্যন হয়। ঠিক আছে। আৰু যিখিনি তোমাৰ ইয়াতে তোমাৰ যিটো হাইড্ৰজেন আছে, এই হাইড্ৰজেনক তোমাৰ কি কৰিব? যিহেতু বিজাৰক পদাৰ্থ, এইটো তোমাৰ কি কৰিব? পানীলৈ পৰিৱৰ্তন কৰি দিব। তো ইয়াতে তোমাৰ কি হ'ব? এছাৰশ্যনটো ইনকাৰেক্ট হ'ব আৰু ৰিজনটো কাৰেক্ট হ'ব। এছাৰশ্যনটো ইনকাৰেক্ট আৰু ৰিজনটো কাৰেক্ট। এইটো চি নম্বৰ অপশ্যনত আছে, গতিকে চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ঠিক আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই যিবোৰ টপিক আছে, মই তোমালোকৰ ছায়েন্সত মই দুটা লং কুৱেশ্যনৰ কাৰণে মই দুটা ভিডিঅ' বনাইছিলোঁ। চেপ্টাৰ ৱাইজ এনালাইচিছ কৰিছোঁ। তো তোমাৰ তাতে এইবোৰ পইণ্ট আউট কৰি দিয়া আছে যে এইবোৰৰ পৰা কুৱেশ্যন আহিব পাৰে। তোমালোকে সেই ভিডিঅ' দুটা চোৱা। তোমাৰ চেপ্টাৰ 1ৰ পৰা চেপ্টাৰ 10লৈকে দিয়া আছে, আৰু বাকী যি 6টা চেপ্টাৰ আছে সেইকেইটা তোমালোকে পাই যাবা 2 দিনৰ ভিতৰতে, সেইটোও পাই যাবা চেপ্টাৰ ৱাইজ এনালাইচিছ। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা। 7 নম্বৰ কুৱেশ্যনটোত কি কৈছে? ইয়াতে ৰাস্তাত খোজ কাঢ়োতে বিক্ৰমে লক্ষ্য কৰিলে যে কাষত পৰি থকা লোহাৰ নলীবোৰৰ ওপৰত মামৰে ধৰিছে। ইয়াৰে ওপৰত ভিত্তি কৰি বিক্ৰমে কেইবাটাও কাৰণ উল্লেখ কৰিছে, যাৰ কেইটামান উক্তি অসত্য। তো সত্য উক্তিবোৰ বাছি উলিওৱা। ইয়াতে চব মামৰে ধৰাৰ কথা কৈছে। তো আমি সকলোৱে জানো মামৰে ধৰা প্ৰক্ৰিয়াটো হৈছে তোমাৰ এটা ক্ষয়ভৱন প্ৰক্ৰিয়া। আৰু ক্ষয়ভৱন প্ৰক্ৰিয়া তোমাৰ কিহৰ কাৰণে হয়? ক্ষয়ভৱন প্ৰক্ৰিয়াটো হয় আমাৰ বায়ুমণ্ডলত থকা জলীয় বাষ্প, বিভিন্ন ধৰণৰ এচিড জাতীয় অক্সাইড, মানে এচিডিক অক্সাইড, তাৰপিছত আছে তোমাৰ জলীয় বাষ্পটো গ'লে কিছুমান তোমাৰ ধূলিকণা, এইবোৰৰ কাৰণে তোমাৰ কি হয়? ক্ষয়ভৱন প্ৰক্ৰিয়াটো আৰম্ভ হয়। এতিয়া চোৱা, অপশ্যনকেইটা কি দিছে তোমাৰ? ইয়াতে কৈছে লোহাত মামৰে ধৰাটো জলীয় বাষ্পৰ দ্বাৰা হয়, এইটো তোমাৰ কাৰেক্ট হয়। লোহাত মামৰে ধৰাটো কেৱল পানীৰ দ্বাৰা হয়,
ইয়াতে চা কেৱল শব্দটো ইউজ কৰাৰ লগে লগে এইটো তোমাৰ ৰং হৈ গ'ল ঠিক আছে কেৱল পানীৰ দ্বাৰা নহয় তোমাৰ পানী আৰু জলীয় বাষ্পটো এটাই হয় কাৰণ তোমাৰ জলীয় বাষ্পটো কেৱল তোমাৰ এইটো গেছীয় ফৰ্মত থাকে আৰু পানীটো তোমাৰ লিকুইড ফৰ্মত থাকে লোহাত মামৰে ধৰাটো কেৱল অশুদ্ধিৰ দ্বাৰা হয় ইয়াতে কেৱল শব্দটো ইউজ কৰাৰ লগে লগে এইটো তোমাৰ ইনকাৰেক্ট হৈ গ'ল কাৰণ কেৱল অশুদ্ধিৰ কাৰণে নহয় অশুদ্ধিও লাগে পানীও লাগে জলীয় বাষ্প লাগে বা তোমাৰ অক্সাইডো লাগে আৰু তোমাৰ ইয়াতে দিছে লোহাত মামৰে ধৰাটো তেলৰ দ্বাৰা হয় এইটোতো নহয় কাৰণ তোমাৰ তেলৰ দ্বাৰা কেনেকৈ হ'ব তেলে তোমাৰ কি কৰে অক্সিডেন তোমাৰ ৰাষ্টিঙৰ পৰা হেতুক বাধা প্ৰদান কৰে অৰ্থাৎ এইটো তোমাৰ প্ৰিভেন্ট কৰাতে সহায় কৰে এইটো তোমাৰ কি নকৰে হেল্প নকৰে তো এইটো আমাৰ এ নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছত 8 নম্বৰ কোৱেশ্চনটো চোৱা 8 নম্বৰ কোৱেশ্চনটোত কি কৈছে ইয়াতে চোৱা তোমাৰ which of the following reaction will occur তলৰ কোনটোত বিক্ৰিয়া সংঘটিত হ'ব ইয়াতে চোৱা যেটো ম্যাগনেসিয়াম আছে ম্যাগনেসিয়ামটো কপাৰৰ লগত বিক্ৰিয়া কৰিছে ইয়াতে কপাৰ সালফেট আৰু ম্যাগনেসিয়াম উৎপন্ন হৈছে যেটো কেতিয়া সম্ভৱ নহয় কাৰণ তোমাৰ ইয়াতে যেটো কপাৰ আছে কপাৰটো ম্যাগনেসিয়ামতকৈ কম সক্ৰিয় তো ম্যাগনেসিয়ামতকৈ কম সক্ৰিয় হলে হেতু তোমাৰ এটো কপাহাৰিত কৰিব নোৱাৰে গতিকে তোমাৰ এ নম্বৰটো হ'ব নোৱাৰে এতিয়া বি নম্বৰটো চোৱা ইয়াতে আছে তোমাৰ কপাৰ সালফেট আৰু ইয়াতে আছে আইৰন এটা আইৰনটো কপাৰ সালফেটতকৈ বা কপাৰতকৈ বেছি সক্ৰিয় সেইকাৰণে তোমাৰ আইৰনে কপাৰক কি কৰিব পাৰিব অপহাৰিত কৰিব পাৰিব তেৰে বি নম্বৰ অপশনটো তোমাৰ কি হ'ব কাৰেক্ট হ'ব তাৰ পিছত আছে তোমাৰ জিংক আছে ইফালে লেড আছে তো লেড হৈছে তোমাৰ জিংকতকৈ কম সক্ৰিয় গতিকে লেডে জিংকক অপহাৰিত কৰিব নোৱাৰে ইয়াৰ পিছত আছে তোমাৰ এটো সোডিয়াম আছে আৰু ইফালে আছে এলুমিনিয়াম এতে সোডিয়াম হৈছে তোমাৰ সক্ৰিয়তা শ্ৰেণীৰ দ্বিতীয় নম্বৰ মৌলটো আটাইতকৈ তোমাৰ সক্ৰিয় মৌল হৈছে পটাছিয়াম তাৰ পিছত আছে সোডিয়াম গতিকে তোমাৰ সোডিয়ামটো আটাইতকৈ সক্ৰিয় হলে তোমাৰ এলুমিনিয়ামটো সোডিয়ামতকৈ কম সক্ৰিয় গতিকে এলুমিনিয়ামে সোডিয়ামক ইয়াৰ পৰা অপহাৰিত কৰিব নোৱাৰে গতিকে এটো নহয় গতিকে আমাৰ বি নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব ঠিক আছে ইয়াৰ পিছত 9 নম্বৰ কোৱেশ্চনটো চোৱা মই তোমালোকৰ প্ৰত্যেকটো ভিডিওতে কৈছো যে তোমালোকৰ যিখিনি কাৰ্যকৰীমূলক আছে সেইখিনি তুমি ভালদৰে চাব লাগিব কাৰণ এটো বহুত ইম্পৰ্টেন্ট হয় এতে চোৱা তোমাৰ কি কৈছে এটা কাৰ্বনৰ বহুৰূপ ইয়াতে দিয়া আছে আৰু ইয়াতে দিয়া আছে তুমি স্তম্ভ এ আৰু স্তম্ভ বি দিয়া আছে তুমি এইটা মিলাব লাগে ঠিক আছে তো ইয়াতে চোৱা এক নম্বৰটো দিছে তোমাৰ কি কাৰ্বনৰ বহুৰূপ তোমাৰ এটো মিলিব ই লগত এটো চোৱা C60 যেটো আছে এটো এটা কাৰ্বনৰ বহুৰূপ হয় ঠিক আছে C60 তোমাৰ এটা আছে তোমাৰ গ্ৰেফাইট মই এটা কৈ দি মনত ৰাখা গ্ৰেফাইট এটা কাৰ্বনৰ কি হয় বহুৰূপ হয় যেটো তোমাৰ চৰাইদেউ জিলাত কোৱেশ্চন এটা আহিছে যে গ্ৰেফাইটটো বিদ্যুতৰ পৰিবাহী হয় বুলি এটা কোৱেশ্চন আহিছে তো গ্ৰেফাইট এটা অধাতু হয় কিন্তু বিদ্যুৎ পৰিবহন কৰিব পাৰে তাৰ পিছত হীৰা হৈছে পৃথিৱীৰ আটাইতকৈ কঠিনতম পদাৰ্থ আৰু তাৰ পিছত এটা আছে তোমাৰ ফুলেৰিন ঠিক আছে ফুলেৰিন এটা আছে আৰু এটা আছে তোমাৰ এটো C60 তো এইকেইটা হৈছে তোমাৰ কাৰ্বনৰ বহুৰূপ তো ইয়াৰ C62 তো এটো তোমাৰ এক নম্বৰটো মিলিব ইৰ লগত ঠিক আছে তো এক নম্বৰটো আহিব তোমাৰ এটো ইৰ লগত আহিব ইয়াতে তুমি লক্ষ্য কৰা এটো দিয়া আছে তোমাৰ 1 2 3 4 5 এটো হৈছে তোমাৰ পেন্টানন এটো নাম হৈছে পেন্টানন এটো ইয়াতে CO আহিছে তো CO হৈছে তোমাৰ এটো কিটনৰ গ্ৰুপ হয় কিটনৰ কাৰ্যকৰীমূলক হয় গতিকে এটো আহিব এৰ লগত আৰু ইয়াতে আছে তোমাৰ CHO টো তোমাৰ কি হয় এলডিহাইডৰ কাৰ্যকৰীমূলক হয় তো এটো হ'ব এলডিহাইড গতিকে এটো হ'ব তোমাৰ এটো ডিৰ লগত আহিব এটো হ'ব ডিৰ লগত আৰু ইয়াতে এটো তোমাৰ কি আছে এটো C6H14 তো এটো আছে তোমাৰ এলকেন যৌগ এটো তোমাৰ এটো ফৰ্মত আছে CnH2n+2 এতে 2 6 আছে 6 এর 2 গুণ হৈছে 12 লগত 2 যোগ কৰিলে 14 হ'ব তো এটো হ'ব এলকেন যৌগ তো এলকেন যৌগ হলে হেতুক আমি সংপৃক্ত হাইড্ৰকাৰ্বন বুলি কও এটো আহিব বিৰ লগত আৰু 4 নম্বৰ আছে ভেজিটেবল অয়েল এটো হৈছে তোমাৰ অসংপৃক্ত এটো তোমাৰ ডাবল বন্ড থাকে ঠিক আছে এটো অসংপৃক্ত হাইড্ৰকাৰ্বন হয় গতিকে এটো আহিব তোমাৰ কাৰ লগত সিৰ লগত তো এটো চোৱা EADBC কোত আছে EADBC এটো বি নম্বৰ অপশনত আছে গতিকে এটো তোমাৰ বি নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব এটো ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ 10 নম্বৰ কোৱেশ্চনটো কি কৈছে এটো চোৱা ৰাহুলে তিনিটা পৰীক্ষা নলত ABC পানী ভৰাই থলে এতিয়া হি পৰীক্ষা নল A ক্যালসিয়াম সালফেট দ্ৰৱ আৰু পৰীক্ষা নল C মেগনেছিয়াম ক্লোৰাইড দ্ৰৱ যোগ কৰি পৰীক্ষা নলিত কেইটোপালমান সাবুনৰ দ্ৰৱ যোগ কৰি জোৰকৈ জোকাৰি দিলে এতিয়া কোনটো পৰীক্ষা নলিত ফেন প্ৰত্যক্ষ কৰিবলৈ পোৱা নাযায় এতে নাযায় বুলি কৈছে এতে তুমি লক্ষ্য কৰা
এ যিটো টেষ্ট টিউব আছে বা পৰীক্ষানলী আছে সেইটো দিছে তোমাৰ কেলছিয়াম সালফেট ঠিক আছে আৰু যিটো সি পৰীক্ষানলী দিছে সেইটো দিছে তোমাৰ মেগনেছিয়াম ক্লোৰাইড এতেতো বিট একো যোগ কৰাই নাই এতে তোমাৰ বিটো এনেই ৰৈ গ'ল বিট কোনো পদাৰ্থই যোগ কৰা নাই অৰ্থাৎ তোমাৰ বিট তোমাৰ কি নহয় সাবুনৰ যিটো ফেন আছে সেইটো দেখা পোৱা নাযায় গতিকে ইয়াৰে বি নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো 11 নম্বৰ কোৱেশ্চনটো 11 নম্বৰ কোৱেশ্চনত কি কৈছে ৰাণীয়ে পিএইচ পেপাৰত এটোপাল এসিটিক এসিড আৰু এটোপাল হাইড্ৰক্লোৰিক এসিড দি ৰঙৰ পৰিৱৰ্তন তুলনা কৰিলে ৰাণীৰ পৰ্যবেক্ষণ মতে তলৰ কোনটো শুদ্ধ হয় এতে এসিটিক এসিড আছে আৰু হাইড্ৰক্লোৰিক এসিড আছে সো যেটো হাইড্ৰক্লোৰিক এসিড আছে হেতু তোমাৰ এসিটিক এসিডতকৈ এটো এসিটিক এসিড এটো তোমাৰ CH3 CH2 এটো এসিটিক এসিড না এটো এসিটিক এসিড হলে ইথানোয়িক এসিড হ'ব CH2 COOH এটো তো তোমাৰ যেটো এসিটিক এসিড আছে এসিটিক এসিডতকৈ তোমাৰ হাইড্ৰক্লোৰিক এসিডটো বেছি তোমাৰ কি হয় আম্লিক হয় তো যদি আম্লিক হয় তেতিয়াহলে এসিটিক এসিডৰ যেটো তোমাৰ pH ৰ ভ্যালু হেতু তোমাৰ হাইড্ৰক্লোৰিক এসিডতকৈ তোমাৰ বেছি হ'ব অৰ্থাৎ এসিটিক এসিড হাইড্ৰক্লোৰিক এসিডৰ যেটো pH ৰ ভ্যালু হেতু তোমাৰ এটোতকৈ বেছি হ'ব হয়নে ইয়াতে সব অপশন কেটা কি দিছে এসিটিক এসিডৰ pH হাইড্ৰক্লোৰিক এসিডতকৈ বেছি এটো ইনকারেক্ট হয় এসিটিক এসিডৰ pH হাইড্ৰক্লোৰিক এসিডতকৈ কম হয় এইটো তোমাৰ কি হ'ব কারেক্ট হ'ব হাইড্ৰক্লোৰিক এসিড তো মৃদু অম্ল নহয় এটো এটা তীব্ৰ অম্ল হয় এসিটিক এসিড স্ট্রং এসিড এটো তোমাৰ স্ট্রং নহয় এটো এটা তীব্ৰ এসিড হয় এসিটিক এসিড গতিকে ইয়াৰে বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এর পিছত 12 নম্বৰ কোৱেশ্চনটো চোৱা 12 নম্বৰ কোৱেশ্চনটোত কি কৈছে ইয়াতে তোমাৰ চাৰিটা কাৰ্বন যৌগৰ দহন বিক্ৰিয়া দেখুৱা হৈছে ইয়াতে দিছে মিথেন অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড আৰু ওয়াটাৰ ফৰ্মেশন কৰিছে ইয়াৰ পিছত আছে এটো ইথাননে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড আৰু তোমাৰ পানী উৎপন্ন কৰিছে ইয়াৰ পিছত আছে তোমাৰ এটো 1 2 3 এটো প্ৰপানল আছে প্ৰপানলে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড পানী আৰু তাপ উৎপন্ন কৰিছে এফালে আছে তোমাৰ C6H ইথিনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এটো C6H6 এটো বেনজিন আছে এটো বেনজিনে তোমাৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড আৰু ওয়াটাৰ উৎপন্ন কৰিছে এতিয়া তুমি অপশন কেটা চোৱা ওপৰৰ চাৰিটা বিক্ৰিয়াৰ পৰা আমি কি মন্তব্য দিব পাৰি সকলো কাৰ্বন যৌগৰ দহনত অক্সিজেন নিৰ্গত হয় এতে চোৱা এটোতো অক্সিজেন নিৰ্গত হোৱাই নাই এটোতো অক্সিজেন হৈছে নেকি গতিকে আমাৰ এটো ইনকারেক্ট হ'ব সকলো কাৰ্বন যৌগই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি পানী নিৰ্গত কৰে এতে চোৱা গুটেই কেটাত ওয়াটাৰ আছে এটোতো ওয়াটাৰ এটোতো ওয়াটাৰ আছে এটোতো ওয়াটাৰ আছে এটোতো ওয়াটাৰ আছে গতিকে এটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত কৈছে তোমাৰ সকলো কাৰ্বন যৌগই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড নিৰ্গত কৰে এতে চাই এটো কাৰ্বন ডাই অক্সাইড ইয়াতেও আছে আৰু ইয়াতেও আছে গতিকে এটো কি হ'ব কারেক্ট অপশন হ'ব অৰ্থাৎ এটো আমাৰ কি হ'ব এটা তোমাৰ যেটো 2 নম্বৰ আৰু 3 নম্বৰটো কারেক্ট হ'ব 2 আৰু 3 এটো সি নম্বৰ অপশনত আছে গতিকে আমাৰ সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত 13 নম্বৰ কোৱেশ্চনটো চোৱা 13 নম্বৰ কোৱেশ্চনত কি কৈছে ধাতৱীয় ধৰ্মৰ নিম্ন ক্ৰম তলত দিয়া মৌলবোৰৰ কোনটো ক্ৰম শুদ্ধ এতে ডিক্ৰিজিং অৰ্ডাৰত কৈছে ডিক্ৰিজিং অৰ্ডাৰ মানে আটাইতকৈ কম ধাতৱীয় তোমাৰ কোনটো আছে গতিকে এটো ক্লোৰিন সিলিকন তাৰ পিছত আহিব এলুমিনিয়াম তাৰ পিছত ম্যাগনেসিয়াম তাৰ পিছত আহিব সোডিয়াম অৰ্থাৎ ইয়াৰে এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ঠিক আছে এটো যেহেতু তোমাৰ ডিক্ৰিজিং অৰ্ডাৰত কথা কৈছে ডিক্ৰিজিং মানে কি যেটো তোমাৰ আৰু বেছিৰ পৰা কমলৈ যাব লাগিব হে বেছিৰ পৰা কমলৈ গলে তোমাৰ আটাইতকৈ বেছি ধাতৱীয় ধৰ্ম আছে সোডিয়াম তাৰ পিছত আছে ম্যাগনেসিয়াম তাৰ পিছত এলুমিনিয়াম তাৰ পিছত সিলিকন তাৰ পিছত ক্লোৰিন গতিকে এটো বি নম্বৰ অপশনটো কারেক্ট হ'ব দেই সৰি ইয়াৰ কাৰণে হা এটো তোমাৰ ডিক্ৰিজিং অৰ্ডাৰৰ কথা কৈছে না মানে বেছিৰ পৰা কমলৈ যাব লাগিব আটাইতকৈ সক্ৰিয়ৰ পৰা আটাইতকৈ কম সক্ৰিয়লৈ যাব লাগিব গতিকে ইয়াৰে বি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত 14 নম্বৰ কোৱেশ্চনটো চা কি কৈছে চাৰিটা মৌল ABCD ৰ পাৰমাণবিক সংখ্যা 2 8 14 আৰু 19 এতে চোৱা A ৰ দিয়া আছে কিমান 2 তো ইয়াৰে ইলেক্ট্ৰনৰ বিন্যাস হ'ব 2 ইয়াৰে তোমাৰ B ৰ কিমান দিয়া আছে B ৰ দিয়া আছে 8 তো ইয়াৰে ইলেক্ট্ৰনৰ বিন্যাস হ'ব 2 6 তাৰ পিছত দিয়া আছে C ৰ দিয়া আছে 14 ইয়াৰে ইলেক্ট্ৰনৰ বিন্যাস হ'ব 2 8 4 আৰু দিয়া আছে 19 এটো D ৰ দিয়া আছে 19 তো ইয়াৰে ইলেক্ট্ৰনৰ বিন্যাস হ'ব 2 8 8 1 হয়নে
ইলেক্ট্ৰনবিন্যাস কেনেকৈ লিখা হয় মোৰ ভিডিঅ' অলৰেডি আপলোড কৰা আছে, তোমালোকে ক্লাছ 9তো পঢ়ি আহিছা। তেতিয়া কৈছে যে কোনটো মৌলৰ মুঠ কক্ষপথৰ সংখ্যা 4। তো 4টা কক্ষপথ কাৰ কাৰ কোনটোৰ আছে 1 2 3 4 এটাৰে আছে, এইটো ডিৰ আছে ডি। গতিকে ইয়াৰে ডি নম্বৰ অপশ্যনটোৱে কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? কক্ষপথ 4টা আছে, ইয়াতে আছে 3টা, ইয়াতে আছে 2টা, ইয়াতে আছে 1টা, এইটো কাৰেক্ট অপশ্যন হয়। ইয়াৰে পিছৰ কুৱেশ্যনটো চোৱা, এইটো কি কৈছে তোমাৰ এইটো আধুনিক পৰ্যাবৃত্ত তালিকাৰ ওপৰত এইটো কুৱেশ্যনটো দিছে। তালিকাত 5টা মৌল ভি ডব্লিউ এক্স ৱাই আৰু জেড পৰ্যাবৃত্ত তালিকাত স্থান দেখুওৱা হৈছে। 1 নম্বৰ বৰ্গত আছে চোৱা, এইটো তোমাৰ ৱাই আছে, 2 নম্বৰ বৰ্গ খালী ৰাখিছে, 3ৰ পৰা এইটো খালী ৰাখিছে। 4 নম্বৰ যিটো আছে সেইটোত আছে ডব্লিউ আৰু 15 নম্বৰত আছে তোমাৰ এইটো ভি আৰু ইফালে 18 নম্বৰত আছে ইউ। এতিয়া কৈছে ওপৰৰ কোনকেইটা ধাতুকল্প আৰু এটা নিষ্ক্ৰিয়। কোনটো ধাতুকল্প আৰু কি বুলি কৈছে নিষ্ক্ৰিয় বুলি কৈছে। চোৱা নিষ্ক্ৰিয় হ'লে তোমাৰ 18 নম্বৰ বৰ্গ আহিব, এইটো ইউ আহিব এটা, য'ত ইউ আছে এইটো কাৰেক্ট হ'ব। এইটো তোমাৰ এ নম্বৰ আৰু বি নম্বৰটোতো নহয়, কাৰণ এইটো লাষ্টত ডাব্লিউ আছে, ইয়াতে ৱাই আছে। যিটো তোমাৰ 18 নম্বৰ বৰ্গ তাতে তোমাৰ নিষ্ক্ৰিয় মৌলবোৰ থাকে, গতিকে ইউ য'ত আছে সেইটো কাৰেক্ট হ'ব। তো ইয়াতে 2টাত আছে, এই 2টাৰ পৰা যিকোনো এটা কাৰেক্ট হ'ব। এতিয়া তোমাৰ চোৱা ইয়াতে কি কৈছে মেটেলয়েডছ বুলি কৈছে, অৰ্থাৎ ধাতুকল্প। ধাতুকল্প থাকে তোমাৰ কেই নম্বৰ বৰ্গত থাকে? ধাতুকল্প থাকে তোমাৰ এইফালে 14 15 16 17 হয়। তো ইয়াতে চোৱা তোমাৰ এইটো 14 আৰু 15 নম্বৰত কি আছে? 14 নম্বৰত আছে ডাব্লিউ আৰু তোমাৰ 15 নম্বৰত আছে ভি। গতিকে 14 নম্বৰত ডাব্লিউ আছে, ডাব্লিউ থাকিব লাগিব, নহ'লে ভি থাকিব লাগিব, অৰ্থাৎ ডাব্লিউ আৰু বি দুয়োটা হৈছে তোমাৰ ধাতুকল্প। তো ইয়াতে ৱাই আছে, ৱাইটোতো তোমাৰ ধাতু হয়, এইটো ধাতুকল্প নহয়, গতিকে আমাৰ চি নম্বৰ অপশ্যনটো নহ'ব। ইয়াৰে ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব, এইটো ডি নম্বৰটো কাৰেক্ট অপশ্যন হয়। ইয়াৰে পিছত আছে তোমাৰ এইটো চোৱা 16 নম্বৰ কুৱেশ্যনটো, এইটো তোমালোকৰ যিটো চেম্পল কুৱেশ্যন পেপাৰ আছে, চেম্পল কুৱেশ্যন পেপাৰৰ কুৱেশ্যন হয় এইটো। চেম্পল কুৱেশ্যন পেপাৰটো যদি তোমালোকে চোৱা নাই, মই প্ৰত্যেকটো চেপ্টাৰৰে চেম্পল কুৱেশ্যন পেপাৰ সলিউশ্যন কৰি দিছোঁ, তোমালোকে চেম্পল কুৱেশ্যন পেপাৰটো চাই ল'বা, ঠিক আছে। ইয়াতে কৈছে যে পাতৰ প্ৰস্থচ্ছেদৰ ছবি দিয়া হৈছে, নিৰ্দেশ কৰা কোনটো অংশত হালুক সংশ্লেষণৰ হাৰ বেছি হ'ব। ইয়াতে চোৱা হালুক সংশ্লেষণৰ কথা কৈছে, তো হালুক সংশ্লেষণৰ কাৰণে তোমাৰ কি লাগিব? হৰিত কণা। হালুক সংশ্লেষণৰ প্ৰধান উপাদান হৈছে হৰিত কণা, হয়নে? তো য'ত হৰিত কণা থাকিব আৰু য'ত তোমাৰ পত্ৰ ৰন্ধ্ৰ থাকিব, পত্ৰ ৰন্ধ্ৰ মানে বিন্দা, য'ত তোমাৰ বিন্দা বেছি থাকিব তাতে তোমাৰ কি হ'ব? হালুক সংশ্লেষণটো বেছি হ'ব। এতিয়া তুমি লক্ষ্য কৰা এই যিখিনি পাৰ্ট আছে, এই পাৰ্টখিনি হৈছে হৰিত কণা। তোমালোকৰ বুকত ধুনীয়াকৈ চিত্ৰটো দিয়া আছে, এইটো চিত্ৰ তোমালোকে চাই ল'বা। তো এই পাৰ্টখিনিৰ নাম হৈছে তোমাৰ কি? এল। এইখিনি হৈছে পত্ৰ হৰিত, এইখিনিৰ নাম এইটো পত্ৰ হৰিত বা হৰিত কণা, ঠিক আছে, বা হৰিত কণা বুলিও কয়, এইটো হৰিত কণা। আৰু এইখিনি আছে তোমাৰ বায়ু ছিদ্ৰ, এইখিনি কি তোমাৰ বায়ু ছিদ্ৰ, মানে যিটোৰ মাজেৰে তোমাৰ কি কৰিব পাৰে? অক্সিজেন আদান প্ৰদান হ'ব পাৰে। তো অক্সিজেন আদান প্ৰদান হ'লে এইটো তোমাৰ কি হ'ব? পত্ৰৰন্ধ্ৰ হ'ব। অৰ্থাৎ তোমাৰ এল আৰু এম যিটো অংশ আছে, অৰ্থাৎ এইখিনি অংশ আৰু এইখিনি অংশ, এইটো তোমাৰ আটাইতকৈ বেছি পৰিমাণে কি হ'ব? হালুক সংশ্লেষণ সংঘটিত হ'ব। গতিকে ইয়াৰে চি নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰে পিছত 17 নম্বৰ কুৱেশ্যনটো চোৱা, 17 নম্বৰ কুৱেশ্যনত কি কৈছে? ইয়াতে এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয়। হাইড্ৰক্লৰিক এচিডে পাকস্থলী খাদ্য বাচনত সহায় কৰে, এইটো তোমাৰ কাৰেক্ট ষ্টেটমেণ্ট হয়। হাইড্ৰক্লৰিক এচিডে তোমাৰ প্ৰধানকৈ 2টা কাম কৰে, এটা হৈছে তোমাৰ খাদ্য বাচনত সহায় কৰে। কেনেকৈ সহায় কৰে? খাদ্যবস্তুবোৰ তোমাৰ এচিডিয় কৰে, খাদ্যবস্তুবোৰ এচিডিয় কৰি খাদ্যবোৰ পচনত সহায় কৰে। আৰু এটা কাম কৰে, সেইটো হৈছে তোমাৰ খাদ্যবস্তুত যিবোৰ তোমাৰ বীজাণু থাকিব, সেই বীজাণুবোৰ তোমাৰ কি কৰিব? ধ্বংস কৰিব। এতিয়া ৰিজন কি কৈছে চোৱা, হাইড্ৰক্লৰিক এচিড নিউট্ৰেলাইজ দ্য ফুড পাৰ্টিকলছ। হাইড্ৰক্লৰিক এচিডে খাদ্যদ্ৰব্যবোৰক প্ৰশমিত কৰে। এইটো প্ৰশমিতটো নকৰে, এইটো তোমাৰ হাইড্ৰক্লৰিক এচিডে এচিডিয়হে কৰে, প্ৰশমিত নকৰে। গতিকে তোমাৰ ৰিজনটো তোমাৰ কি হ'ব? ইনকাৰেক্ট হ'ব। এছাৰশ্যন শুদ্ধ হ'ব, ৰিজনটো ইনকাৰেক্ট হ'ব। এইটো চি নম্বৰ অপশ্যনটো তেতিয়াহ'লে কাৰেক্ট অপশ্যন হ'ব, এইটো চি নম্বৰটো কাৰেক্ট অপশ্যন। ইয়াৰে পিছৰ কুৱেশ্যনটো চোৱা, 18 নম্বৰ প্ৰশ্ন, এইটো তোমাৰ নেফ্ৰনৰ চিত্ৰ হয়। নেফ্ৰনৰ বিষয়ে তোমালোকৰ সাম্যক জ্ঞানটো লাগিবই। ইয়াতে তোমাৰ আইডেণ্টিফাই এক্স এণ্ড ৱাই ফ্ৰম দ্য গিভেন ডায়েগ্ৰাম, এইটো তোমাৰ চিত্ৰৰ পৰা এক্স আৰু ৱাই ওলাব লাগে। ইয়াতে চোৱা এই যিটো এক্স যিটো পাৰ্ট আছে, এইখিনিক তোমাৰ কি বুলি কয়? বৌমেনৰ সম্পুট বুলি কয়। বৌমেনছ কেপচুল হয় এইখিনি, হয়নে? কেপচুলৰ আকৃতি যিহেতু হয়। আৰু তোমাৰ এই কেপচুলৰ লগতে যিটো আউটাৰ ছাৰ্ফেচ থাকে, সেইটোক তোমাৰ কি বুলি কয়? গ্ল'মেৰুলছ বুলি কয়।
তো ইয়াৰে তোমাৰ এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব এইটো ৱমেন্স কেপচুল এণ্ড গ্লেমাৰাছ এইটো তোমাৰ কাৰেক্ট অপশ্যন এ নম্বৰটো কাৰেক্ট অপশ্যন হ'ব বুজি পালানে ইয়াৰে পিছত তোমাৰ এইটো 19 নম্বৰ কুৱেশ্যনটো চা 19 নম্বৰ কুৱেশ্যনটোত কি কৈছে ইয়াতে এজন দৌৰবিদে বহুদিন বিৰতিৰ পিছত এদিন বেছি পৰিমাণে শৰীৰ চৰ্চা কৰোঁতে শিৰামুৰি ধৰিছে অৰ্থাৎ ক্ৰেম্পিং হৈছে ঠিক আছে এনে হোৱাৰ কাৰণ কি কাৰণ তোমাৰ অবাথকন হয় অবাথকন মানে অক্সিজেনৰ অনুপস্থিতিত অক্সিজেন কম পায় আৰু অক্সিজেন কম পালে কি ফৰ্মেশ্যন হয় ল্যাকটিক এসিড ফৰ্মেশ্যন হয় সেইকাৰণে তোমাৰ শিৰামুৰি ধৰে তো অক্সিজেনৰ অনুপস্থিতি আৰু ল্যাকটিক এসিড গঠন ইয়াৰে সি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰে পিছত 20 নম্বৰ কুৱেশ্যনটো চোৱা 20 নম্বৰ কুৱেশ্যনত কি কৈছে ইয়াতে তোমাৰ এজন ব্যক্তিৰ স্পাইগমোমেনোমিটাৰত এইটো মনত ৰাখিবা কিন্তু দেই স্পাইগমোমেনোমিটাৰ হৈছে তোমাৰ ৰক্তচাপ জোখা যিটো সঁজুলি যিটো তোমাৰ আমাৰ যে হাতত লগাই যে পুশ আপ কৰে সেইটো স্পাইগমোমেনোমিটাৰ বুলি কয় ইয়াতে ৰক্তচাপ ইমান পোৱা গ'ল আৰু মানুহজন উচ্চ ৰক্তচাপত ভুগি আছে সো যদি ব্লাড প্ৰেছাৰ যদি হাই হয় তেতিয়াহ'লে তোমাৰ যিটো সিস্টোলিক চাপ আছে সিস্টোলিক চাপ আৰু তোমাৰ ডায়স্টোলিক চাপ দুয়োটা বাঢ়িব সিস্টোলিক চাপ আৰু ডায়স্টোলিক চাপ দুয়োটা বাঢ়িব ঠিক আছে ডায়স্টোলিক তো ইয়াতে চোৱা তোমাৰ মানুহ এজনৰ সাধাৰণ যিটো ব্লাড প্ৰেছাৰ সেইটো হৈছে 120/80 এইটো এইচ এইটো AgMM হয় না এইটো মিলিমিটাৰ পাৰা মিলিমিটাৰ হয় বা তোমাৰ মাৰ্কুৰী মিলিমিটাৰ বুলিও কয় এইটোৰ একক তো ইয়াৰে তোমাৰ এইটো হৈছে নৰ্মেল ব্লাড প্ৰেছাৰ আৰু ইয়াতে যেহেতু তোমাৰ হাই ব্লাড প্ৰেছাৰ বুলি কৈছে তো এইটো তোমাৰ ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব দুটা ইনক্ৰিজ হৈ আছে চোৱা এইটো 140 আৰু এইটো 90 গতিকে এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত চোৱা এইটো 21 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা ইয়াতে উদ্ভিদৰ হৰমনৰ বিষয়ে এই কুৱেশ্যনটো হয় যেতিয়া ৰাণীয়ে আইতাকৰ ঘৰত গৈছিল তেতিয়া দেখা পালে যে আইতাৰ ঘৰৰ আমজোপাৰ পকা আম আৰু পকা পাতবোৰ সৰি আছে তাই ইয়াৰে কাৰণবোৰ জানিবলৈ বিচাৰিলে এই পৰিঘটনাৰ বাবে তলৰ কোনটো দ্ৰব্য দায়ী ইয়াতে চোৱা ফল পকা আৰু তোমাৰ পাতবোৰ সৰি পৰা এই দুটা কাম কোনে নিয়ন্ত্ৰণ কৰে এপসাইচিক এসিডে নিয়ন্ত্ৰণ কৰে গতিকে এইটো তোমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব আৰু এপসাইচিক এসিডে তোমাৰ উদ্ভিদৰ বৃদ্ধিত বাধা প্ৰদানো কৰে বৃদ্ধিত বাধা দিয়ে ঠিক আছে গতিকে আৰু বাকিকেইটা মই কৈ দিছোঁ তোমালোকে মনত ৰাখা যিটো অক্সিজেন আছে অক্সিজেনৰ কাম হৈছে তোমাৰ বৃদ্ধিত সহায় কৰা ঠিক আছে উদ্ভিদৰ বৃদ্ধিত সহায় কৰে আৰু যিটো জিবাৰেলিন আছে এইটো তোমাৰ কাণ্ডৰ কলেবৰ বৃদ্ধি কৰে কাণ্ডৰ কলেবৰ মানে কি কাণ্ডবোৰ তোমাৰ কি কৰে মজবুত কৰে কাণ্ডৰ কলেবৰ বৃদ্ধি কৰে আৰু যিটো সাইটোকাইনিন আছে সেইটো তোমাৰ কোষ বিভাজনত সহায় কৰে সাইটোকাইনিনে কোষ বিভাজনত সহায় কৰে আৰু তোমাৰ যিটো এপসাইচিক এসিড আছে সেইটো তোমাৰ এইটো ফুল সৰি পৰা তাৰপিছত তোমাৰ ফল পকা তাৰপিছত পাত সৰা এইবোৰ কাম আৰু তোমাৰ বৃদ্ধিত বাধা দিয়া এইকেইটা কাম তোমাৰ কোনে কৰে এপসাইচিক এসিডে কৰে তো এই প্ৰশ্নটোৰ কাৰণে আমাৰ এপসাইচিক এসিডটো শুদ্ধ উত্তৰ হ'ব বুজি পালানে ইয়াৰ পিছত চোৱা 22 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে ইয়াতে কৈছে যে প্ৰতিক্ৰিয়াৰ বাবে শুদ্ধ ক্ৰমটো কোনটো হ'ব সেইটো আমাৰ সুধিছে প্ৰতিক্ৰিয়াৰ বাবে সো প্ৰথমতে তাপ আহিব তাৰপিছত ছালত যাব তাৰপিছত স্নায়ুৰজ্জু সেন্সৰি মটৰ নিউৰন মাসলছ আৰু তাৰপিছত আহিব হাতখন দাঙি দিয়া তো ইয়াৰে এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰে পিছৰ কুৱেশ্যনটো চোৱা এইটো 23 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা তলৰ কোনটো চিত্ৰই আংগিক বিস্তাৰণ নিৰ্দেশ কৰিছে আংগিক বিস্তাৰণ মানে অংগৰ পৰা বিস্তাৰণ হোৱা এইটো চোৱা এইটো তোমাৰ দুপৰটেঙা গছটো এইটো তোমাৰ আংগিক বিস্তাৰণ পদ্ধতি অৱলম্বন কৰে আৰু এইটো হৈছে মুকুলোদ্গম এইটো হৈছে বহু বিভাজন আৰু এইটো হৈছে পুনৰ্জীৱন এইটো দ্বিবিভাজন এইটো দ্বিবিভাজন আৰু এইটো হৈছে পুনৰ্জীৱন বা বহু বিভাজন তো আংগিক বিস্তাৰণ এইটো দুপৰটেঙা গছটো হয় তো ইয়াৰ সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত চোৱা এইটো তোমাৰ 24 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াত কি কৈছে এইটো তলত দিয়া চিত্ৰৰ গৰ্ভমুণ্ডত পৰাগৰেণুৰ অংকুৰণ দেখুওৱা হৈছে চিত্ৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াতে তোমাৰ কি কৈছে চোৱা এক নম্বৰটোত দিছে চিহ্নিত এ পৰাগৰেণু আৰু পুংজনন কোষবোৰ থাকে ইয়াতে যেটো এ আছে সেই এটো তোমাৰ কি বুলি কৈছে ইয়াতে পৰাগৰেণু আৰু পুংজনন কোষবোৰ থাকে গতিকে তোমাৰ এটো কি হ'ব কাৰেক্ট হ'ব ঠিক আছে ইয়াৰ পিছত আছে তোমাৰ এটো চিহ্নিত চিত্ৰৰ ডিত গৰ্ভমুণ্ড অৱস্থিত য'ত পৰাগৰেণুবোৰ আহি সোমাই পৰে এতে ডি যেটো অপশ্যন আছে চোৱা ডি টু এটো হৈছে ডি যেটো আছে হেতু তোমাৰ কি হয় এটো হৈছে পৰাগনলী তো পৰাগনলী এটো পৰাগনলীত তোমাৰ কি নকৰে এটো তোমাৰ অৱস্থিত নহয় গৰ্ভমুণ্ডবোৰ অৱস্থিত নহয় গৰ্ভমুণ্ড অৱস্থিত হয় গৰ্ভাশয়ত হয় গতিকে এটো তোমাৰ ইনকাৰেক্ট হ'ব
আৰু বিৰ মাজেৰে নিষেচনৰ পাছত পুংজনন কোষবোৰ গতি কৰে এইটো যেটো বি আছে এইটো সব বিৰ মাজেৰে তোমাৰ এইটো পুংজনন যিবোৰ কোষ আছে সেইবোৰ কেতিয়াও গতি নকৰে গতিকে এইটো তোমাৰ কি হ'ব ইনকাৰেক্ট হ'ব আৰু ই অংশ হৈছে গৰ্ভাশয় এইটো ই এইখিনি তোমাৰ কি বুলি কয় গৰ্ভাশয় বুলি কয় য'ত স্ত্ৰীজনন কোষ থাকে গতিকে এইটো কাৰেক্ট হ'ব ইয়াতে চোৱা 1 নম্বৰ আৰু 4 নম্বৰটোহে কাৰেক্ট হয় তো ইয়াৰে ডি নম্বৰ অপশ্যনটো কাৰেক্ট হয় 1 আৰু 4 ইয়াৰে পিছৰ কোৱেশ্যনটো চোৱা 25 নম্বৰ কোৱেশ্যনত কি কৈছে ইয়াতে কৈছে যে সফল গৰ্ভধাৰণৰ মানুহৰ প্ৰজনন চক্ৰৰ স্তৰসমূহ তলত দিয়া শুদ্ধ ক্ৰমত সজোৱা এইটো শুদ্ধ ক্ৰমত আমাৰ সজাবলৈ দিছে ঠিক আছে তো শুক্ৰাণু যোনি অংশত প্ৰৱেশ কৰে তাৰপিছত দিয়া আছে যোজন কোষ গঠন হয় আৰু গৰ্ভাশয়ত থিতাপি লয় তাৰপিছত ডিম্বকোষবোৰ পূৰ্ণপ্ৰাপ্ত লাভ কৰে আৰু ডিম্ববাহিনীলৈ প্ৰৱেশ কৰে আৰু জৰায়ুৰ আৱৰণী আৰু ডাৰ্ট হয় তো ইয়াতে চোৱা প্ৰথমতে তোমাৰ কি হ'ব এইটো স্পাৰ্ম সেলস এন্টাৰ দ্য ভিজিনা শুক্ৰাণু যোনিপথত প্ৰৱেশ কৰিব এইটো ঠিক আছে তাৰে পিছত তোমাৰ কি হ'ব ডিম্বকোষবোৰ পূৰ্ণতা লাভ কৰিব আৰু ডিম্ববাহিনীলৈ প্ৰৱেশ কৰিব গতিকে 3 নম্বৰটো হ'ব তোমাৰ 2 নম্বৰ স্টেপ তাৰ পিছত তোমাৰ কি হ'ব তাৰ পিছত তোমাৰ এইটো জৰায়ুৰ আৱৰণ ডাঠ হ'ব আৰু তাৰ পিছত তোমাৰ কি হ'ব যোজন কোষ গঠন হ'ব আৰু শেষতকৈ গৰ্ভাশয়ত থিতাপি ল'ব এইটো আহিব যেটো 2 নম্বৰ আছে হেতু একেবাৰে লাষ্টত আহিব তো ইয়াৰে চোৱা এইটো এ নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব এইটো এ নম্বৰটো কাৰেক্ট অপশ্যন ইয়াৰে পিছৰ কোৱেশ্যনটো চোৱা এই কোৱেশ্যনটো কিন্তু ভালদৰে লক্ষ্য কৰিবা কনফিউজ নহবা ইয়াতে কি কৈছে চোৱা ৰাজুৱে তেওঁৰ পৰিয়ালৰ সকলো সদস্যৰ কাণলতিৰ ওপৰতে পৰ্যবেক্ষণ কৰি দেখিলে যে কিছুমান সদস্যৰ কাণলতি সংলগ্ন আৰু কিছুমান মুক্ত গতিকে মানুহৰ কাণলতিৰ দুটা প্ৰকাৰণ পোৱা গ'ল আৰু পৰিমাণ শতাংশত চিত্ৰত দেখুওৱা হৈছে এইটো চোৱা এইটো হৈছে তোমাৰ সংযুক্ত কাণলতি এইটো ইয়াতে দিয়া আছে সংযুক্ত কাণলতি আৰু এইটো দিয়া আছে এইখিনি 26% দিয়া আছে আৰু তোমাৰ এইটো দিছে মুক্ত কাণলতি এইটো দিয়া আছে 74% তো আমি ইয়াৰ পৰাই ক'ব পাৰোঁ যেহেতু তোমাৰ এইটোৰ পাৰ্চেন্টেজ কম আহিছে গতিকে এই চৰিত্ৰটো তোমাৰ কি হ'ব যেটো সংযুক্ত কাণলতি এই চৰিত্ৰটো হ'ব অপ্ৰভাৱী চৰিত্ৰ হয়নে আৰু যেহেতু এইটো 74% আহিছে 74% আহিছে মানে কি তোমাৰ এইটো প্ৰভাৱী চৰিত্ৰ হয়নে এইটো যেহেতু তোমাৰ এইটো বেছি আছে এইটো বেছিকৈ দেখা গৈছে গতিকে তোমাৰ এইটো তোমাৰ মুক্ত কাণলতিটো হ'ব প্ৰভাৱী চৰিত্ৰ আৰু তোমাৰ সংযুক্ত কাণলতিটো হ'ব অপ্ৰভাৱী চৰিত্ৰ এতিয়া তোমাৰ অপশ্যন কেইটা চোৱা অপশ্যন কেইটা তোমাৰ কি কি দিয়া আছে ইয়াতে চোৱা তোমাৰ 1 নম্বৰত কি কৈছে এইটো মুক্ত কাণৰ লতিৰ বাবে দায়ী জিনটো প্ৰভাৱী এইটো কাৰেক্ট হয় না মুক্ত কাণৰ পাৰ্চেন্টেজ আছিল 74% আৰু তোমাৰ যেটো লাগি থকা কাণৰ লতি হেতু হৈছে 26% গতিকে তোমাৰ এইটো তোমাৰ কি হ'ব প্ৰভাৱী চৰিত্ৰ হ'ব তাৰ পিছত মুক্ত কাণৰ লতিৰ বাবে দায়ী জিনটো অপ্ৰভাৱী এইটো তোমাৰ ইনকাৰেক্ট হয় সংলগ্ন কাণৰ লতিৰ বাবে দায়ী জিনটো প্ৰভাৱী বা অপ্ৰভাৱী হ'ব পাৰে এইটো তোমাৰ কি হয় ইনকাৰেক্ট হয় সংলগ্ন কাণৰ লতিৰ বাবে দায়ী জিনটো অপ্ৰভাৱী এইটো কাৰেক্ট হয় গতিকে 1 আৰু 4 আমাৰ কি হল কাৰেক্ট হল 1 আৰু 4 এইটো সি নম্বৰ অপশ্যনত আছে গতিকে সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 1 আৰু 4 দুইটা বুজি পালানে ইয়াৰ পিছত আছে 27 নম্বৰ কোৱেশ্যন চোৱা 27 নম্বৰ কোৱেশ্যনত এইটো ম্যাথছ দা ফলোইং দিছে ইয়াতে তোমাৰ কেইটামান পদ্ধতিৰ নাম দিছে সেইকেইটা তুমি ইয়াৰ লগত মিলাব লাগে প্ৰাকৃতিক নিৰ্বাচন প্ৰাকৃতিক নিৰ্বাচন মানে তোমাৰ প্ৰকৃতিয়ে যাক কি কৰে নিৰ্বাচন কৰে তো ইয়াতে চোৱা যিকেইটা অপশ্যন আছে 3 নম্বৰ অপশ্যনটো চোৱা সেউজীয়া জোপোহাত বাস কৰা সেউজীয়া গোবৰুৱা কাউৰীয়ে ভক্ষণ কৰা নাই ইয়াতে চোৱা যেটো তোমাৰ যিবোৰ গোবৰুৱা আছে সেইবোৰৰ কালাৰো সেউজীয়া আৰু গছজোপাৰ পাতবোৰো সেউজীয়া গতিকে এইটোৰ লগত এইটো তোমাৰ অভিযোজিত হৈ আছে অৰ্থাৎ এইটো প্ৰকৃতিৰ কাৰণে এইটো তোমাৰ সম্ভৱ হৈছে গতিকে তোমাৰ এইটো 1 নম্বৰটো আহিব এইটো 3 নম্বৰৰ লগত আৰু প্ৰজাতিকৰণ কি হয় বিভিন্ন ধৰণৰ কাৰকৰ ফলত তোমাৰ নতুন এটা প্ৰজাতিৰ সৃষ্টি হয় হেতু তোমাৰ প্ৰজাতিকৰণ বুলি কোৱা হয় এটো পৰিভ্ৰমী চৰাই স্থানীয় গোবৰৰ সৈতে প্ৰজনন কৰে ফলস্বৰূপে পৰিভ্ৰমী গোবৰুৱাবৰ সংখ্যাত অন্তৰ্ভুক্ত হল এটো তোমাৰ ই হ'ব জিনৰ হাল হলনি হ'ব জিন প্ৰব্ৰজন হ'ব এটো ডি নম্বৰটো আহিব তোমাৰ 2 নম্বৰ লগত আৰ্জিত চৰিত্ৰ আৰু বংশানুক্ৰমিক চৰিত্ৰৰ কথা কৈছে আৰ্জিত চৰিত্ৰ আৰু বংশানুক্ৰমিক চৰিত্ৰ এটো নিগনিৰ নেজবোৰ কাটি দিলেও নেজ পোৱা যাব গতিকে এটো আহিব 1 নম্বৰৰ লগত আৰু প্ৰজাতিকৰণ এটো আহিব 4 নম্বৰৰ লগত হয়নে তো এটো আহিব তোমাৰ এটো এ নম্বৰ আহিব 3 ৰ লগত তাৰ পিছত তোমাৰ বি নম্বৰটো আহিব তোমাৰ 4 ৰ লগত সি নম্বৰটো আহিব 1 ৰ লগত আৰু ডি নম্বৰ আহিব 2 ৰ লগত
অৰ্থাৎ এইটো 3 4 1 2 ক'ত আছে চোৱা 3 4 1 2 3 4 1 2 এইটো সি নম্বৰ অপশ্যনত আছে গতিকে আমাৰ এইটো সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা 28 নম্বৰ কোৱেশ্যনটোত কি কৈছে ইয়াতে এটা কাৰ্যকলাপত পাৰ্থই এখন হাতত উত্তল দাপোন এখন হাতত এডাল কলম ওলমাই ৰাখি ধৰোতে দাপোনত কলমৰ প্ৰতিবিম্ব পৰ্যবেক্ষণ কৰিলে এতিয়া সি কলমটো লাহে লাহে তোমাৰ তাৰ পৰা আঁতৰাই নিলে আৰু পৰীক্ষাটো পুনৰাবৃত্তি কৰিলে কলমটো দাপোনৰ পৰা লাহেকৈ আঁতৰাই নিউতে পোৱা শুদ্ধ পৰ্যবেক্ষণটো বাছি লোৱা ইয়াতে তোমাৰ লৈছে কি দাপোন উত্তল দাপোন এনেকুৱা এটো উত্তল দাপোন লৈছে আৰু ইয়াতে এখন তোমাৰ কলম ৰাখিছিল আৰু সেই কলমটো এটো চা তোমাৰ উত্তল দাপোনৰ মেৰুৰ যিমানে ওচৰত আহিব মেৰুৰ যিমানে কি কৰিব ওচৰত আহিব ইয়াৰে যেটো তোমাৰ প্ৰতিবিম্ব যেটো গঠন হ'ব হেতু হিমানে দূৰত যাব আৰু যেটো তোমাৰ এটো যদি যিমানে তোমাৰ আঁতৰত আহিব অৰ্থাৎ যেটো লক্ষ্য বস্তু আছে লক্ষ্য বস্তুটো তোমাৰ মেৰুৰ পৰা যিমানে দূৰত যাব ইয়াৰে যেটো তোমাৰ প্ৰতিবিম্ব গঠন হ'ব হেতু হিমানে তোমাৰ এইফালে ওচৰত আহিব অৰ্থাৎ এৰে যেটা অপশন আছে সেই অপশন কিটাৰ পৰা আমি চাও কোনটো অপশন কারেক্ট অপশন হ'ব এতে সোয়া प्रतिबिम्बर आकार सरू हब एटो तो है प्रतिबिम्बर आकारबोर कि हब सरू हब जिमाने तुमार आतरत नि जाब सिमाने सरू हो जाब प्रतिबिम्बर आकार डांगर हब एटो इनकारेक्ट है प्रतिबिम्ब मेरुर पर फकासर दिशत गति करिब मेरुर पर तो फकासर दिशत ना जाय फकासर दिशत गले दूरर फालेहे जाब एटो নহয় और प्रतिबिम्ब फकासर पर आतरि जाब एटो कारेक्ट है अर्थात तुमार 1 नम्बर और 4 नम्बर तो कारेक्ट है 1 और 4 एटो बी नम्बर ऑप्शनत আছে গতিকে বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো ম্যাচ দা ফলোইং দিছে এটো চোৱা এটো তোমাৰ লেন্সৰ ক্ষেত্ৰত দিছে লেন্সৰ ক্ষেত্ৰত তুমি এটো কিন্তু ভালদৰে চাব লাগিব ঠিক আছে এটো চোৱা তোমাৰ ইয়াৰে কোনটো অপশন কারেক্ট হ'ব ইয়াতে দিছে তোমাৰ F2 যদি হয় তেতিয়া হলে তোমাৰ এটো কোত আহিব হেতু তোমাৰ লাগে হয়নে F2 তোমাৰ কোত আহিব F2 যদি ৰাখো F2 যদি আমি ৰাখো তেতিয়া হলে অতি সংকোচিত আৰু লোটা হ'ব এটো আহিব 6 নম্বৰৰ লগত এটো এ নম্বৰটো আহিব 6 নম্বৰৰ লগত F2 আৰু 2 যদি মাজত ৰাখো তেতিয়া হলে এটো কোত আহিব অতি সংকোচিত আৰু লোটা হ'ব এটো হ'ব 2 নম্বৰৰ লগত আৰু যদি 2F2 ৰাখো 2F2 ৰাখিলে হেতু তোমাৰ কি হ'ব এটো তোমাৰ একে থাকিব এটো তোমাৰ 1 নম্বৰৰ লগত আহিব আৰু তোমাৰ 2F2 যদি বাহিৰত ৰাখো 2F2 বাহিৰত ৰাখিলে এটো তোমাৰ কোত আহিব 2F2 বাহিৰত ৰাখিলে এটো বিবৰ্ধিত হ'ব এটো আৰু হত আৰু লোটা হ'ব এটো আহিব 5 নম্বৰৰ লগত এটা লিখিলো ৰবা তোমাৰ বি নম্বৰটো আহিব 2 ৰ লগত সি নম্বৰ আহিব 1 ৰ লগত আৰু ডি নম্বৰ আহিব 5 ৰ লগত এতে ই নম্বৰত কৈছে অখিমত হলে তোমাৰ কোত গঠন হ'ব এটো অতি বিবৰ্ধিত হ'ব তো এটো আহিব তোমাৰ 3 নম্বৰৰ লগত আৰু বাকি ৰল এটা এটো আহিব 4 নম্বৰৰ লগত এটো F1 আৰু আলোক কেন্দ্ৰৰ মাজত ৰাখিলে এটো হ'ব বিবৰ্ধিত অখত আৰু থিয় এটো আহিব 4 নম্বৰৰ লগত এতে চোৱা 621534 621534 এটো সি নম্বৰ অপশনত আছে গতিকে সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 30 নম্বৰ কোৱেশ্চনত কি কৈছে এতে কৈছে তোমাৰ অৰ্বিতাই এখন জাদুকৰী দাপনৰ সন্মুখত থিয় হৈ দেখিলে যে তাইৰ মূৰৰ অংশটো ডাঙৰ এটো মূৰৰ অংশ যদি ডাঙৰ হয় তাৰ মানে তোমাৰ এটো কি হ'ব অবতল হ'ব হয়নে অবতল দাপন হ'ব মধ্য অংশ একে আকাৰৰ মানে এটো হ'ব তোমাৰ সমতল দাপন কাৰণ সমতল দাপনে তোমাৰ কি কৰে সমান আকাৰৰ প্ৰতিবিম্ব গঠন কৰে অবতল দাপনে বৰ্ধিত প্ৰতিবিম্ব গঠন কৰে আৰু ভৰিৰ অংশ সৰু তো তোমাৰ সৰু প্ৰতিবিম্ব কোনে গঠন কৰে উত্তল দাপনে এতিয়া তলৰ জাদুকৰী দাপনৰ সংযোগৰ ক্ৰম দিয়া হৈছে তো এটো কোনটো ক্ৰম হ'ব অবতল সমতল আৰু উত্তল অবতল সমতল উত্তল এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় এৰে সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 31 নম্বৰ কোৱেশ্চনটো চোৱা 31 নম্বৰ কোৱেশ্চনত কি কৈছে বায়ুত পোহৰৰ বেগ 3 * 10^8 মিটাৰ/সেকেন্ড আৰু আন এটা মাধ্যমত 1.5 * 10^8 মিটাৰ/সেকেন্ড মাধ্যমটোৰ প্ৰতিহৰণাংক আমি জানো মাধ্যমৰ প্ৰতিহৰণাংক = c/v য'ত c হৈছে বায়ুত পোহৰৰ দ্ৰুতি আৰু v হৈছে মাধ্যমটোত পোহৰৰ দ্ৰুতি এতিয়া চাই ইয়াতে তোমাৰ এটো দিয়া আছে বায়ুত পোহৰৰ দ্ৰুতি দিয়া আছে 3 * 10^8 আৰু ইয়াতে তোমাৰ মাধ্যমত দিয়া আছে 1.5 * 10^8 এতে 10^8 আৰু 10^8 কেনসেল যাব ইয়াতে থাকিব তোমাৰ 3 / 1.5
এতিয়া এইটো তুমি 10 ৰে মাল্টিপ্লাই কৰা দুইফালে যেটো এক গৰাকত ডিজিট আছে সৰি পইণ্ট আছে গতিকে এইটো হ'ব 30/15 মানে এইটো হ'ব 2 ইয়াতে তোমাৰ এইটো এ নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ইয়াৰে পিছত 32 নম্বৰ কোৱেশ্চনটো চোৱা 32 নম্বৰ কোৱেশ্চনত কি গৈছে ইয়াতে তোমাৰ ৰাস্তাৰ কাষত 50 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ সুৰক্ষা দাপোন এতিয়া সুৰক্ষা দাপোন মানে কি এইটো তোমাৰ উত্তল দাপোন হয়নে কাৰণ গাড়ীৰ পিছফালে চাবলৈতো উত্তল দাপোন ব্যৱহাৰ কৰা হয় য'ত তোমাৰ প্ৰতিবিম্ববোৰ সৰুকৈ হ'লেও থিয়কৈ গঠন হয় আৰু ইয়াৰে দৃষ্টিক্ষেত্ৰ বেছি হয় সেইকাৰণে ইউজ কৰা হয় যদি দাপোনখনৰ সন্মুখত 100 সেন্টিমিটাৰ দূৰত্বত এজন মানুহ আছে ইয়াতে চোৱা ইয়াতে তোমাৰ দিয়া আছে লক্ষ্যবস্তুৰ দূৰত্ব দিয়া আছে 100 সেন্টিমিটাৰ এইটো তোমাৰ কি আহিব নেগেটিভ আহিব আৰু তোমাৰ এইটো দাপোনখনৰ গঠন কৰা প্ৰতিবিম্বৰ স্থান ক'ত হ'ব আৰু ইয়াতে ভাঁজ ব্যাসাৰ্ধ দিয়া আছে অৰ্থাৎ r ৰ ভ্যালু দিয়া আছে 50 গতিকে ইয়াৰে পৰা f কিমান হ'ব f হ'ব 25 হয়নে কাৰণ ভাঁজ ব্যাসাৰ্ধৰ আধা হৈছে তোমাৰ কি ফোকাস দৈৰ্ঘ্য আৰু যেহেতু তোমাৰ এইটো কি বুলি কৈছে উত্তল বুলি কৈছে গতিকে ফোকাস দৈৰ্ঘ্যটো পজিটিভ হ'ব ঠিক আছে এতিয়া আমাৰ লাগে প্ৰতিবিম্বৰ দূৰত্ব তো আমি জানো 1/v + 1/u = 1/f গতিকে ইয়াতে ভ্যালু কেইটা পুট কৰা এটো 1/v ইফালে ৰাখি দিলে এটো 1/f ইফালে থাকিব এটো আহিলে ইফালে মাইনাস হৈ যাব এতে f ৰ ভ্যালু আছে তোমাৰ 1/25 - 1/u u ৰ ভ্যালু আছে -100 ইয়াতে মাইনাস মাইনাস এটো প্লাস হৈ যাব অৰ্থাৎ এটো হ'ব 1/25 + 1 কি হ'ব 100 হ'ব এটো এলসিয়াম হ'ব 100 ইফালে 25 আছে 4 বাৰ আৰু ইফালে তোমাৰ 1 আছে 100 বাৰ অৰ্থাৎ এটো একবাৰ যাব এটো হ'ব তোমাৰ 5/100 এতি ইয়াৰ পৰা 1/v আছিল আমাৰ লাগে v ৰ ভ্যালু তো v = কি হ'ব 100/5 হ'ব অৰ্থাৎ এটো হ'ব 20 সেন্টিমিটাৰ 20 সেন্টিমিটাৰ এটোৰ কারেক্ট आंसर হ'ব ইয়াৰ বি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত 33 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে ওখ অট্টালিকাৰ ওপৰত স্থাপন কৰা বিপদ সংকেতৰ ৰংবোৰ ৰঙা ৰঙৰ এটোতো হয় সকলো পোহৰৰ ভিতৰত ৰঙা পোহৰক দূৰ দূৰণিৰ পৰা দেখা পোৱা যায় কাৰণ কি কাৰণ ইয়াৰ বিক্ষেপণ কম হয় একেবাৰে কমকৈ বিক্ষেপণ হয় তো ইয়াৰে ছয়টো বি নম্বৰ অপশনটোত আছে ধোঁৱা আৰু কুঁৱলীত কম পৰিমাণে বিক্ষেপিত হয় ইয়াৰে বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত 34 নম্বৰ কোৱেশ্চনটো চোৱা 34 নম্বৰ কোৱেশ্চনত কি কৈছে ৰাতুলে অন্ধকাৰ কোঠালিৰ পৰা বাহিৰলৈ ওলাই আহি খন্তেকৰভাৱে চকু অন্ধকাৰ আৰু অস্পষ্ট দেখিলে যদিও পিছত সকলো স্পষ্ট হ'ল এই পৰিঘটনাটো ৰাতুলৰ চকুৰ কোনটো অংশৰ পৰিৱৰ্তন হৈছে এটা তোমাৰ চকুৰ মণি কাৰণ চকুৰ মণিয়ে তোমাৰ পোহৰ হুমুৱাত কি কৰে সহায় কৰে তো যেতিয়া তুমি হঠাতে বাহিৰত ওলাবা বা অন্ধকাৰ কোঠাৰ ভিতৰত প্ৰৱেশ কৰিবা তেতিয়া তোমাৰ এই পিউপিলে তোমাৰ পোহৰবোৰ নিয়ন্ত্ৰণ কৰোতে খন্তেক সময়ৰ কাৰণে টাইম লয় অলপ সময় টাইম লয় বুজি পাইছা তো সেই কাৰণে ইয়াৰে সি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব সি নম্বৰটো কারেক্ট অপশন 35 নম্বৰটোত কি কৈছে চোৱা আলিছাই চকুৰ বিকাৰত ভুগিছে ডক্টৰে তাইক প্ৰতিকাৰৰ লেন্স হিচাপে 1.8 ক্ষমতাৰ লেন্স দিয়া হ'ল তাই ভুগি থকা বিকাৰটো কি আৰু লেন্সখন ফোকাস দৈৰ্ঘ্য কি হ'ব এতে চোৱা যেহেতু তোমাৰ ক্ষমতা পজিটিভ দিয়া আছে গতিকে ফোকাস দৈৰ্ঘ্যটো পজিটিভ হ'ব আমি সকলোৱে জানো যে p = 1/f তো ইয়াৰ পৰা ক্ষমতা দিয়া আছে তো ক্ষমতা হৈছে তোমাৰ 1.8 = 1/f গতিকে ইয়াৰ পৰা f ৰ ভ্যালু কিমান হয় তো বজ্ৰপূৰণ কৰা বজ্ৰপূৰণ কৰিলে এটো আহিব f = 1/1.8 মানে এটো আহিব তোমাৰ 10/18 এতিয়া হৰণ কৰা এটো 10/18 ক হৰণ কৰিলে এটো তোমাৰ পয়েন্ট দিলে ইফালে আহিব 0 100 হল হয়নে 5 বাৰ যাব 18 5 গুণ হ'ব তোমাৰ 90 ইফালে থাকিব 0 1 আকৌ পয়েন্ট দিলে আকৌ আহিব এটো 0.55 হ'ব ঠিক আছে 0.55 তো তোমাৰ পয়েন্ট এটো তো নহয় তো তোমাৰ এটো 0.55 এটো হয় এ হ'ব নহলে তোমাৰ কি হ'ব সি হ'ব এতিয়া তুমি লক্ষ্য কৰা এতে এ হ'ব নে সি হ'ব এই দুটা তুমি কেনেকৈ ওলাবা তো যেহেতু তোমাৰ এটা ক্ষমতা পজিটিভ দিয়া আছে তো ক্ষমতা যদি পজিটিভ দিয়া থাকে তেতিয়া হলে এটো নিশ্চিতভাৱে আমি কোনটো লেন্স ব্যৱহাৰ কৰি আছো ইয়াতে উত্তল লেন্স ব্যৱহাৰ কৰি আছো কাৰণ উত্তল লেন্সৰ ক্ষমতা পজিটিভ হয় আৰু অবতল লেন্সৰ ক্ষমতা নেগেটিভ হয় এতিয়া উত্তল লেন্স তোমাৰ কিহৰ কাৰণে ইউজ কৰা হয় হাইপাৰমেট্ৰোপিয়া হলে উত্তল লেন্স ইউজ কৰা হয় আৰু যদি তোমাৰ মায়োপিয়া হয় তেতিয়া হলে অবতল লেন্স আমি ইউজ কৰো
গতিকে এইটো কি হ'ব হাইপাৰমেট্ৰপিয়া হ'ব ইয়াৰে এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াতে চোৱা এটা কুৱেশ্যনৰ ভিতৰতে কিমানটা কনচেপ্ট সোমাই দিছে ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা 36 নম্বৰ কুৱেশ্যনত তোমাৰ কি গৈছে এটো কোনো এডাল পৰিবাহীৰ মাজেৰে 1 সেকেন্ডত 6 × 10⁻18 টা ইলেক্ট্ৰন পাৰ হৈ গলে উৎপন্ন হোৱা প্ৰবাহৰ মান কিমান হ'ব এটো উৎপন্ন হোৱা প্ৰবাহৰ মান আমাৰ ওলাবলৈ দিছে তো আমি জানো যে I = তোমাৰ কি হয় Q/T মানে Q হৈছে তোমাৰ আধান আৰু T হৈছে টাইম এতে টাইম দিয়া আছে নেকি টাইম প্ৰবাহিত হলে হয় এটা টাইম দিয়া আছে আৰু তোমাৰ Q মানে আধানৰ মান এটো তোমাৰ 6 × 10⁸ টা ইলেক্ট্ৰন এতে ইলেক্ট্ৰনৰ মান দিয়া আছে হয় না তো এটা ইলেক্ট্ৰনৰ মান হয় তোমাৰ 1.9 × 10⁸ হয় ইয়াতে চোৱা তোমাৰ ইয়াতে আধানৰ মান দিয়া আছে ইয়াতে তোমাৰ 6 × 10⁸ আৰু টাইম দিয়া আছে তোমাৰ 1 সেকেন্ড তেতিয়া হলে তোমাৰ ইয়াৰ মাজেৰে প্ৰবাহ কিমান যাব 1 এম্পিয়াৰ যাব কাৰণ 1 এম্পিয়াৰত যিমানটা ইলেক্ট্ৰন পাৰ হৈ যায় কিমানে তাক প্ৰবাহ বুলি কোৱা হয় হয়নে তো ইয়াতে তোমাৰ প্ৰবাহৰ মান হ'ব 1 এম্পিয়াৰ এটো তোমাৰ বি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত 37 নম্বৰ কোৱেশ্চনটো চোৱা যদি এজন মানুহৰ 5টা ৰোধক প্ৰত্যেকৰে ৰোধ 5 সকলোবোৰ ৰোধক সংযোগ কৰি পোৱা এতে সৰ্বাধিক ৰোধৰ কথা কৈছে চোৱা সৰ্বাধিক ৰোধ হলে তোমালোকে এই কথাটো মনত ৰাখিবা এটা তোমাৰ যেটো বিদ্যুৎ চেপ্টাৰ আছে তাৰ পিছত তোমাৰ পোহৰ চেপ্টাৰ আছে হেগেটাৰ জিকেটা তোমাৰ মই ইম্পৰ্টেন্ট নিউমাৰিকেলৰ ওপৰত দুটা তিনিটা ভিডিও বনাইছো সেই ভিডিও কেটা তোমালোকে চাই লবা তাৰে পৰা 100% কোৱেশ্চনে তোমাৰ লং কোৱেশ্চন আৰু তোমাৰ এইবোৰ এমসিকিউ কমন আহি আছে তো তাতে মই আলোচনা কৰিছো যে সৰ্বোচ্চ ৰোধ কেতিয়া ওলোৱা হয় কেনেকৈ ওলোৱা হয় আৰু সৰ্বনিম্ন ৰোধ কেনেকৈ ওলোৱা হয় সো যদি তোমাৰ সৰ্বনিম্ন বুলি কয় তেতিয়া হলে হেতু হ'ব তোমাৰ প্যাৰেলাল কানেকশন ঠিক আছে মানে এটো R1 1/R2 + 1/R3 আৰু এটো হৈছে তোমাৰ সৰ্বনিম্ন এতে কৈছে সৰ্বোচ্চ মানে সৰ্বাধিক তো সৰ্বাধিক হলে তোমাৰ হেতু কি কৰিব লাগিব সৰ্বাধিক হলে হেতু তোমাৰ ডাইৰেক্টলি সিৰিজ কানেকশনত আহিব এতে তোমাৰ কেইটা আছে এতে 5টা আছে এটো R1 R2 R3 R4 প্লাস কি হ'ব R5 হ'ব আৰু গুটে কেইটাৰ 5 কে দিয়া আছে তো 5 + 5 + 5 + 5 + 5 এটো কিমান আহিব 25 আহিব তো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত চোৱা এটো 38 নম্বৰ কোৱেশ্চনটো চোৱা 38 নম্বৰ কোৱেশ্চনত কি কৈছে এতে যদি 1 ওহম আৰু 2 ওহম ৰোধকৰ লগত 6 ভোল্ট বেটাৰী এটা শ্ৰেণীবদ্ধ সংযোগত সংযোগ কৰা হয় তেন্তে 1 ওহম ৰোধক প্ৰয়োগ হোৱা ক্ষমতা কিমান হ'ব হেতু আমাৰ ওলাবলৈ দিছে তো ইয়াতে তুমি চোৱা 1 ওহম ৰোধৰ কথা কৈছে তো আমি জানো ক্ষমতা = P = I² কি হয় R হয় তো ইয়াতে চোৱা I মানে তোমাৰ কি আছে I মানে তোমাৰ প্ৰবাহ আছে হয় না তো প্ৰবাহৰ মান তুমি ওলাই ল প্ৰবাহৰ মান আমি কেনেকৈ ওলাম প্ৰবাহৰ মান আমি জানো ওমৰ সূত্ৰ মতে V = IR ইয়াতে তোমাৰ বিভৱ বেগ দিয়া আছে 6 ইয়াৰ পৰা প্ৰবাহৰ মান I = কি হ'ব V/R হ'ব হয়নে ইয়াতে ভিৰ মান দিয়া আছে 6 এটো ভিৰ মান দিয়া আছে আৰু 6 দিয়া আছে এতিয়া তোমাৰ ইয়াতে ৰেজিস্ট্যান্স কিমান হ'ব ৰেজিস্ট্যান্স যেহেতু তোমাৰ এটো শ্ৰেণীবদ্ধ সজাত সংযোগ কৰিছে গতিকে এই দুটা প্লাস হৈ যাব এইমাত্ৰ কলো তোমালোকক কাগজৰ যেটো অংক আছে হেতুত তো 2 + 1 কিমান হ'ব 3 হ'ব মানে এটো হ'ব 2 এম্পিয়াৰ প্ৰবাহৰ মান হ'ব 2 এম্পিয়াৰ গতিকে 2² * এতে ৰোধৰ কথা কি কৈছে সো 1 ওহম ৰোধৰ কথা কৈছে গতিকে 1 হ'ব গতিকে 2² মানে 4 4 × 1 মানে এটো হ'ব 4 এটো 4 হ'ব কারেক্ট आंसर এটো সি নম্বৰ অপশনটো কারেক্ট आंसर হয় 39 নম্বৰ কোৱেশ্চনটো চোৱা 39 নম্বৰ কোৱেশ্চনটো কি কৈছে প্ৰণিতাই 4টা সলিনয়েড এডাল লুৰ দণ্ড ৰাখি 4টা বিদ্যুৎ চুম্বক বনালে আৰু প্ৰত্যেকৰে ওচৰলৈ টিনৰ পিন দুটা ললে এতে তুমি লক্ষ্য কৰা এতে তোমাৰ পিন লৈছে এতে আৰু ইফালে তোমাৰ বিদ্যুৎ চুম্বক কি কৰিছে হি সৃষ্টি কৰিছে তো ইয়াতে আছে 12 ভোল্ট ইয়াতে আছে 32 ভোল্ট ইয়াতে আছে 12 ভোল্ট ইয়াতেও আছে তোমাৰ 12 ভোল্ট এতিয়া তুমি লক্ষ্য কৰা যাৰ ভোল্টেজ বেছি হয় ভোল্টেজ যদি বেছি হয় অর্থাৎ ভিৰ মান যদি বেছি হয় তেতিয়াহলে প্ৰবাহৰ মানো বেছি যাব কাৰণ ওমৰ সূত্ৰৰ মতে V proportional to I হয় এটা যদি বিভৱবেদ বাঢ়িলে তোমাৰ প্ৰবাহৰ মানো বাঢ়ে গতিকে তোমাৰ যদি প্ৰবাহৰ মান যদি ইনক্ৰিজ হয়
প্ৰবাহৰ মান ইনক্ৰিজ হ'লে তোমাৰ ইয়াৰে চাৰিওফালে যিটো তোমাৰ চুম্বক সৃষ্টি হ'ব বা চুম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব সেই চুম্বক ক্ষেত্ৰৰ প্ৰাবল্য কি হ'ব বেছি হ'ব কাৰণ তোমাৰ যিটো চুম্বক ক্ষেত্ৰৰ প্ৰাবল্য আছে চুম্বক ক্ষেত্ৰৰ প্ৰাবল্য এটো ডাইৰেক্টলি তোমাৰ কি হয় এটো প্ৰপৰ্শনাল টু I হয় অৰ্থাৎ তোমাৰ প্ৰবাহৰ মান বাঢ়িলে চুম্বক ক্ষেত্ৰৰ প্ৰাবল্যৰ মান বাঢ়িব অৰ্থাৎ ইয়াৰে তোমাৰ এটো কারেক্ট হ'ব এটো যেহেতু এটো আটাইতকৈ বেছি আছে এতে 12 ইফালে 12 দি আছে তো এটো বেছি আছে গতিকে আমাৰ এটো কি হ'ব বেছিকে চুম্বক ক্ষেত্ৰ সৃষ্টি কৰিব গতিকে ইয়াৰ আমাৰ হেতু কারেক্ট হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো এটো তোমাৰ এটো বি নম্বৰ অপচনটো কারেক্ট হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চ 4D নম্বৰ কোৱেশ্চন এটো চ এই কোৱেশ্চনটো তোমালোকৰ কিতাপৰ যেটো 13.7 যেটো এক্টিভিটি আছে এটো 13 নম্বৰ চেপ্টাৰৰ পৰা দিছে এটো বিদ্যুৎ প্ৰবাহ চুম্বকীয় ক্ৰিয়াৰ পৰা ৰাসায়নিক ক্ৰিয়া চুম্বকীয় ক্ৰিয়া হেতু চেপ্টাৰৰ পৰা দিছে এটো তোমাৰ 13.7 যেটো এক্টিভিটি আছে সেই এক্টিভিটিটো হয় এটো তো ইয়াৰে তুমি চ কি কৈছে কাখৰ চিত্ৰত এলুমিনিয়ামৰ মাৰিডালৰ মাজেৰে বিদ্যুৎ প্ৰবাহৰ ওপৰত ভিত্তি কৰি কেইবাটা উক্তি আগবঢ়োৱা হৈছে তো তাৰে শুদ্ধ উক্তিবোৰ বাছি লোৱা কোনবোৰ শুদ্ধ হয় হেতু আমাৰ কি কৰিবলৈ দিছে বাছি উলিয়াবলৈ দিছে তো ইয়াতে চোৱা তোমাৰ ইয়াতে কি কৈছে যেতিয়া বি বিন্দুৰ পৰা এ বিন্দুলৈ প্ৰবাহে গতি কৰে তেতিয়া এলুমিনিয়ামৰ মাৰিডাল চুম্বকৰ ফালে গতি কৰে এতে চোৱা এ যেটো মাৰি আছে এ মাৰিডাল যেতিয়া তোমাৰ ইয়াৰে মাজেৰে যেটো তোমাৰ বিদ্যুৎ প্ৰবাহিত হৈ আছে এটোৰ মাজেৰে এটো বিদ্যুৎ প্ৰবাহিত হৈ আছে হেতু তোমাৰ কি কৰি আছে বিৰ পৰা এলৈ গৈ আছে এটো তোমাৰ এইফালে আছে তোমাৰ এ এইফালে আছে বি ঠিক আছে তো বিৰ পৰা এনেকে গৈ আছে তো এটো তোমাৰ কি কৰিব এইফালে ওচৰ চাপিব মানে বাওফালে গতি কৰিব গতিকে এটো তোমাৰ কি হ'ব কারেক্ট হ'ব এটো কারেক্ট হয় ইয়াৰ পিছত তোমাৰ 2 নম্বৰটোত কি কৈছে চোৱা 2 নম্বৰটোত কৈছে তোমাৰ যেতিয়া বিৰ পৰা এ বিন্দুলৈ প্ৰবাহ গতি কৰে তেতিয়া এলুমিনিয়ামৰ মাৰিডাল চুম্বকৰ পৰা আঁতৰি যায় না যায় এটো চুম্বকৰ ফালেহে গতি কৰিব কাৰণ তোমাৰ এটা চুম্বক ক্ষেত্ৰটো ইফালে ক্ৰিয়া কৰিব গতিকে এটো তোমাৰ ইনকাৰেক্ট হয় ইয়াৰ পিছত তোমাৰ 3 নম্বৰটো চোৱা 3 নম্বৰটোত কি কৈছে ইয়াতে যেতিয়া এৰ পৰা বি লৈ অৰ্থাৎ প্ৰথমতে আছিল বিৰ পৰা এত গৈছিল এতিয়া কৈছে তোমাৰ এৰ পৰা বি তাৰ মানে প্ৰবাহৰ দিক চেঞ্জ কৰিছে তো প্ৰবাহ গতি কৰে তেতিয়া এলুমিনিয়ামৰ মাৰিডাল চুম্বকৰ ফালে গতি কৰিব এতিয়া প্ৰবাহৰ মান যেতিয়া তোমাৰ চেঞ্জ কৰা হ'ব প্ৰবাহৰ যেটো গতিপথ তাৰ লগে লগে যেটো তোমাৰ চুম্বকৰ যেটো বা তোমাৰ যেটো লোড মাৰি আছিল হেতু গতিও তোমাৰ উল্টা হ'ব অৰ্থাৎ তোমাৰ প্ৰথমতে আহিছিল বাওফালে তাৰ পিছত যাব খুফালে প্ৰথমত চুম্বকৰ ফালে গতি কৰিছে কিন্তু তাৰ পিছত এটো চুম্বকৰ পৰা আঁতৰিহে যাব কিন্তু ইয়াতে কৈছে চুম্বকৰ ফালে গতি কৰিব গতিকে এটো তোমাৰ কি হ'ব ইনকাৰেক্ট হ'ব 4 নম্বৰত কি কৈছে যেতিয়া এৰ পৰা বি বিন্দুলৈ প্ৰবাহ গতি কৰে তেতিয়া এলুমিনিয়ামৰ মাৰিডাল চুম্বকৰ ফালৰ পৰা আঁতৰি যাব গতিকে এটো তোমাৰ কি হ'ব কারেক্ট হ'ব মানে 1 নম্বৰ আৰু 4 নম্বৰটো কারেক্ট হয় এটো সি নম্বৰ অপচনত আছে গতিকে সি নম্বৰ অপচনটো কারেক্ট হয় এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় মই তোমালোকক প্ৰথমতে কৈছিলো এই জিলাৰ প্ৰত্যেকটো কোৱেশ্চনে তোমাৰ 7 নিউ প্যাটাৰ্নৰ কোৱেশ্চন হয় ঠিক আছে আৰু এই কোৱেশ্চনবোৰ তোমাৰ বেলেগ জিলাৰ তুলনাত এই কোৱেশ্চনবোৰ মানে খুব কমে আহিছে মানে আহাই নাই যিকেটা মই সলিউশন কৰিছো তাতে এনেকুৱা ধৰণৰ কোৱেশ্চন আহা নাই এটো লখিমপুৰ জিলাতেই এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ আহিছে মোৰ ছাত্ৰ ছাত্ৰী সকল ভিডিওটো কেনেকুৱা লাগিছে তোমালোকে কমেন্ট কৰি জনোৱা আৰু তোমালোকে কিমানটা কারেক্ট হল তোমালোকে নিজে নিজে যদি অপশনবোৰ চুজ কৰিছা তেতিয়া হলে হেতু তোমালোকে কমেন্ট কৰি জনোৱা তোমালোকে নিজকে টেস্ট কৰা যে তোমালোকে কিমানখিনি জানিলা এৰ পিছত 41 নম্বৰ কোৱেশ্চনটো চোৱা 41 নম্বৰ কোৱেশ্চনত কি কৈছে এটো এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় বিদ্যুৎ উৎপাদন কৰিবলৈ নিউক্লিয় বিযোজন ব্যৱহাৰ কৰা হয় এটো কারেক্ট হয় আৰু ৰিজনটোত কি দিছে চোৱা নিউক্লিয় বিযোজন হৈছে এটা অনিয়ন্ত্ৰিত শৃংখল বিক্ৰিয়া এটো ইনকারেক্ট হয় কাৰণ তোমাৰ যেটো নিউক্লিয়াৰ ফিউজন যেটো আছে নিউক্লিয়াৰ ফিউজনটো তোমাৰ কন্ট্ৰোল এটা সিস্টেম হয় কন্ট্ৰোল সিস্টেম হয় এটো তোমাৰ আনকন্ট্ৰোল সিস্টেম নহয় এটো আমি নিজে ইচ্ছা কৰি যিমানখিনি আমাৰ লাগে সেই হিচাপে আমি তাতে গধুৰ মৌলবোৰ ইউজ কৰো গতিকে তোমাৰ এতে যেহেতু অনিয়ন্ত্ৰিত বুলি কৈছে সেই কাৰণে এটো তোমাৰ ইনকারেক্ট হ'ব অৰ্থাৎ এছাৰশন শুদ্ধ আৰু ৰিজনটো ভুল এছাৰশন শুদ্ধ ৰিজন এটো সি নম্বৰ অপচনটো ইয়াৰে কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছত 42 নম্বৰ কোৱেশ্চনটো চোৱা 42 নম্বৰ কোৱেশ্চনত কি কৈছে এটা খাদ্য শৃংখলত সিংহৰ বাবে 100 জুল শক্তি মজুত থাকে তেন্তে উৎপাদকত কিমান মজুত থাকিব এতে তুমি লক্ষ্য কৰা ইয়াতে যেটো তোমাৰ 10% রুল আছে না হেতুৰ ওপৰতে কোৱেশ্চনটো দিছে তো
তোমালোকৰ যেটো ইভিএছৰ যি তিনিটা চেপ্টাৰ আছে সেইবোৰৰ পৰা এনেকুৱা ধৰণৰ কোৱেশ্চন হয় তো ইয়াতে তোমাৰ বাঘৰ কথা কৈছে বাঘ তো বাঘ তাৰ পিছত আছে তোমাৰ প্ৰাথমিক উপভোক্তা হয়নে প্ৰাথমিক উপভোক্তা আৰু তাৰ পিছত আছে উৎপাদক শ্ৰেণী এটো হৈছে তোমাৰ খাদ্য শৃংখল হয়নে এটো ওপৰফালে যায় আৰু ইয়াতে তোমাৰ 10 ইয়াতে তোমাৰ 100% থাকে ঠিক আছে তো ইয়াতে আহিব তোমাৰ ইয়াৰে পৰা 10% আহিব ইয়াৰে 10% আহিব আৰু ইয়াৰে পৰা ইয়াতে যাব তোমাৰ 10% এতিয়া সব তোমাৰ ইয়াতে টোটাল দিয়া আছে তোমাৰ কিমান পাৰ্সেন্ট এটো দিয়া আছে ইয়াতে তোমাৰ টোটাল দিয়া আছে বাঘৰ ক্ষেত্ৰত দিয়া সৰি সিংহৰ ক্ষেত্ৰত দিয়া আছে তোমাৰ কি 100 জুল হয়নে তো 100 জুল দিয়া আছে তো তেতিয়া হলে উৎপাদক শ্ৰেণীত কিমান যাব সব উৎপাদক শ্ৰেণীত কিমান থাকিব হেতু আমাৰ হদিছে সো বাঘত যদি তোমাৰ 100 থাকে তেতিয়া হলে তাৰ পিছৰটোত কিমান আছিল 1000 আছিল হয়নে কাৰণ ইয়াৰে 10% গৈছে তে তাৰ পিছত তোমাৰ 1000 ৰ 10% তোমাৰ কিমান হ'ব এটো 10000 হ'ব 10000 ৰ পৰা 1000 1000 ৰ পৰা কিমান আহিছে 100 আহিছে গতিকে ইয়াৰে এ নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে একেবাৰে সিম্পল হয় কনসেপশন কিন্তু এটো বহুত ইম্পৰ্টেন্ট টপিক হয় তোমালোকে এইখিনি ভালদৰে চাবা 43 নম্বৰ কোৱেশ্চন কি কৈছে চোৱা খাদ্য শৃংখল গঠন হয় খাদ্য শৃংখল কাৰ মাজত গঠন হয় জীৱ আৰু পৰিৱেশৰ সম্পৰ্কৰ দ্বাৰা প্ৰাণী আৰু উদ্ভিদৰ সম্পৰ্কৰ দ্বাৰা এটা পৰিস্থিতি তন্ত্ৰত থকা বিভিন্ন খাদ্যজাল সংযোগৰ দ্বাৰা প্ৰাণী আৰু পৰিৱেশৰ সম্পৰ্কৰ দ্বাৰা তো ইয়াৰে সি নম্বৰ অপশনটো কারেক্ট হ'ব এটা পৰিস্থিতি তন্ত্ৰত থকা বিভিন্ন খাদ্য জালসমূহৰ অন্ত সংযোগৰ দ্বাৰা মানে এটা লগত আনটো ইন্টাৰ কানেক্টেড হৈ থাকে আৰু হেতু এটা ইকোসিস্টেম হ'ব লাগিব তো ইয়াৰে সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 44 নম্বৰ কোৱেশ্চনটো চোৱা 44 নম্বৰ কোৱেশ্চনটো এটো কামৰূপ মেট্ৰ' জিলাতো আহিছে সেম কোৱেশ্চন আহিছে আমি প্ৰাকৃতিক সম্পদবোৰ বৰ সাৱধানে ইউজ কৰিব লাগে এটো কারেক্ট হয় কিহৰ কাৰণে আমি সাৱধানে ইউজ কৰিব লাগে কাৰণ তোমাৰ প্ৰাকৃতিক সম্পদবোৰ তোমাৰ কি হয় সীমিত হয় প্ৰাকৃতিক সম্পদবোৰ সীমিত এই কাৰণে আমি এটো ভাবি চিন্তিহে আমি ইউজ কৰিব লাগে এতে সব ৰিজনটো আমাৰ হেতুই কৈছে প্ৰাকৃতিক সম্পদবোৰ সীমিত গতিকে এটো কারেক্ট হয় আৰু তোমাৰ ৰিজনটো তোমাৰ এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হয় গতিকে ইয়াৰে এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 45 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন এটো চোৱা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ সায়েন্স আৰু ম্যাথছৰ 100% চেপ্টাৰ ওয়াইজ এমসিকিউ আলোচনা কৰা হৈছে লগতে লং কোৱেশ্চন আলোচনা কৰা হৈ আছে লগতে তোমাৰ চেপ্টাৰ ওয়াইজ এনালাইসিসও কৰি আছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ লোৱা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা মৰমৰ ছাত্ৰ ছাত্ৰী সকল আৰু তোমালোকৰ যদি কোনোবাই আজমল সুপাৰ 4ডিৰ কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচাৰি আছা 2025ত তেতিয়া হলে মই এটা কোর্স প্ৰিপেয়াৰ কৰি আছো সেই কোর্সটো তোমালোকে কিনি লবা তোমালোকৰ বহুতখিনি সহায়ক হ'ব এইবাৰ আজমল সুপাৰ 4ডিৰ কাৰণে যিকেটা পয়েন্ট আউট মই কৰি দিছিলো তাৰে পৰা তোমাৰ 95% কোৱেশ্চনে কমন আহিছে সায়েন্স আৰু ম্যাথছৰ মনৰ ছাত্ৰ ছাত্ৰী সকল 45 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে তলৰ কোনটো হালগছৰ বনাঞ্চল ৰক্ষণাবেক্ষণৰ লগত জড়িত এটো চিপকো আন্দোলন হয় এটা একেবাৰে ইজি হয় চিপকো আন্দোলন আৰু খেজৰি আন্দোলনটো খেজৰি গছৰ কাৰণে হৈছিল আৰু নৰ্মদা বচাও আন্দোলন যেটো আছে এটো তোমাৰ নৰ্মদা নদী আৰু গংগা নদী যে আছে গংগা নদী আৰু নৰ্মদা নদী এই দুটা তোমাৰ নদীৰ যেটো প্ৰদূষণ আছিল হেতুৰ কাৰণে এটো তোমাৰ আৰম্ভ হৈছিল তো ইয়াতে তোমাৰ কি হ'ব এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ঠিক আছে তো এইকেটা হৈছে তোমাৰ এমসিকিউ আছিল আশা কৰিছো তোমালোকে বুজি পাইছা আৰু তোমাৰ এই কোৱেশ্চন পেপাৰটো তোমালোকে নিজে নিজে তোমাৰ এটো সলভ আউট কৰাৰ কাৰণে ট্ৰাই কৰিবা পিডিএফৰ কাৰণে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা নহলে 7002824673 এটো নম্বৰত তোমালোকে হোৱাটসঅ্যাপ কৰিব পাৰিবা লগতে তোমালোকৰ জিলাত যিকেটা এক্সাম হৈ গৈছে তেতিয়া হলে তোমাৰ এটো নম্বৰত কোৱেশ্চন পেপাৰবোৰ পিডিএফ আকাৰে পঠাই দিবা এতিয়া আহো এটো সব যিকেটা লং কোৱেশ্চন আহিছে লং কোৱেশ্চন কেটা কিন্তু তোমাৰ এটো তোমাৰ কেস বেস স্টাডি টাইপ কোৱেশ্চন আহিছে এটো তো এনেকুৱা ধৰণৰ কোৱেশ্চন এটো এটা কোৱেশ্চন আহিছে কেস বেস স্টাডি টাইপৰ অৰ্থাৎ বহুত ইন্টেলেকচুৱেল কোৱেশ্চনবোৰ আহিছে এটো জিলাত তোমালোকে চোৱা এই কোৱেশ্চনবোৰ যিকেটা লং কোৱেশ্চন আছে লং কোৱেশ্চন কেটাও তোমালোকে কিন্তু সলভ কৰিবা কাৰণ এইবোৰ বহুত দৰকাৰী হয় তোমালোকৰ কাৰণে ঠিক আছে বাৰু এটো চোৱা এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আৰু চোৱা তোমালোকক মই কৈছিলো যে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব যেতিয়া মই এটো চেপ্টাৰ ওয়াইজ এমসিকিউ আলোচনা কৰিছিলো তেতিয়া কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন মই তাতেও আলোচনা কৰিছো তোমালোকে ভিডিওটো চাই লোৱা ঠিক আছে প্লেলিষ্ট বনোৱা আছে
এইটো বিদ্যুৎ চেপ্টাৰৰ এইটো চোৱা এইটো তোমাৰ বৈদ্যুতিক মটৰ আৰু বৈদ্যুতিক যেটো জেনাৰেটৰ আছে হেতুৰ ওপৰতো কোৱেশ্চন আহিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল এইটো লখিমপুৰ জিলাৰ কোৱেশ্চন আশা কৰিছো তোমালোকৰ সুবিধাজনক হ'ব এইবোৰ প্ৰেক্টিছ কৰিলে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ